নমস্কাৰ প্ৰিয় দৰ্শক ই নিউজ এনিলৈ মই দীপক কুমাৰ বৰ্মনে স্বাগতম জনাইছোঁ কিমাননো ৰাজনৈতিক আলোচনা কিমাননো সামাজিক আলোচনা কিমাননো আৰু অন্য ধৰণৰ হত্যা হিংসাৰ কথা আলোচনা সপ্তাহটোৰ শেষ দিনটোত উপনীত হৈ শনিবাৰ আৰু শনিবাৰৰ দিনটোত উপনীত হৈ আমি অকণমান বেলেগ কথা চিন্তা কৰিছোঁ আৰু বেলেগ কথা চিন্তা কৰি আজি ই নিউজ এনিত আমি আমন্ত্ৰণ জনাই আহিছোঁ আপোনালোকক চিনাকি কৰাই দিম কিন্তু এটা কথা কওঁ যে এই যে আমাৰ সমাজখনত যাদু মন্ত্ৰ তন্ত্ৰ বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস এইবোৰ যে থাকে কলা যাদু আমাৰ গাঁৱৰ ফালে কয় কোনোবাই কাৰোবাক ঔষধ কৰা বুলি অমুক কৰিছে তমুক কৰিছে এই কথাবোৰ কিমান সত্য বাস্তৱ ভিত্তি কিমান আধুনিক সময়ত এই যিখিনি সময়ত চন্দ্ৰত মানুহে ফুৰিব যাবৰ হ'ল সেইখিনি সময় এই তন্ত্ৰ কি এই মন্ত্ৰ কি এই মায়াজাল কি এই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ অসমৰ এগৰাকী প্ৰখ্যাত যাদু সম্ৰাট যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো সোণৰ পদক কঢ়িয়াই আনিছে তেখেতৰ যাদু সম্ৰাট বিক্ৰম মই বিক্ৰমক চিনাকি কৰাই দিছোঁ বিক্ৰম স্বাগতম জনাইছোঁ ধন্যবাদ মোৰ কথাখিনি ক'লোৱে মই হয় এই প্ৰেক্ষাপটত গতিকে বিক্ৰমৰ নতুনকৈ কথা ক'বলগীয়া একো নাই বিক্ৰম নিচিনা মানুহ নাই আৰু খুব কম বয়সতে যাদু সম্ৰাট উপাধি পোৱা অসমৰ প্ৰথমগৰাকী যাদুঘৰ হয় গতিকে মই আপোনাৰ যাদু সামাজিক প্ৰিয় দৰ্শক কেইবাটাও যাদু দেখিব আপোনালোকে এটা আজব যাদু দেখিব আৰু যাদুৰ আঁৰৰ ঘটনাবোৰ আমি জনাম কিন্তু তাৰ আগতে মই বিক্ৰমৰ এই জাৰ্ণিটোনো কেনেকৈ ক'ৰ পৰা কেনেকৈ আৰম্ভ হ'ল আৰু তন্ত্ৰ মন্ত্ৰ প্ৰসংগটো আছে জ্যোতিষ প্ৰসংগটো আছে এই সকলোবোৰ একত্ৰিত কৰি মই বিক্ৰমক সুধিব খুজিছোঁ এই যাত্ৰাটো কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল আপোনাক কাৰণ বহুত মানুহে আপোনাৰ হয়তো নাজানে হয় যাদু বুলি ক'লে অসম দেশ যাদুৰ দেশ বুলি আমি সকলোৱে জানো কিন্তু মোৰ আৰম্ভণিটো অলপ সুকীয়া আছিলে অলপ বেলেগ আছিলে মই স্কুলত সৰুতে দেউতাই মোক সৰুকে দুই এটা বস্তু শিকাই দিছিলে আৰু সেই শিকি থকা বস্তুবোৰে গৈ পিনে মই স্কুলত টিচাৰ্ছ ডে দিনাখন নাইবা চিলড্ৰেনছ ডে দিনাখন দেখুৱাওঁ লগৰ ল'ৰা ছোৱালী যিসকল থাকে লগতে টিচাৰ মেম যিসকল থাকে সকলোৱে মানে উৎফুল্লিত হৈ পৰে কেনেকৈ হৈছে আচৰিত হৈ যায় চ' মই তেতিয়াই ভাবিলোঁ যে এই কলাটোতনো ইমান শক্তি আছে নে দেখিলে মানুহ আচৰিত হৈ যায় কাৰণ তাৰ আগতে মোৰ বন্ধু এজনে ধৰক কিবা ডান্স এটা কৰি গ'ল অকল হাত চাপৰি পালে কোনোবা এটা গান গাই গ'ল অকল হাত চাপৰি পালে নৰ্মেল ৰিয়েকশ্যন যিটো থাকে কিন্তু যাদুটোত দুটা যাদু দেখুৱালেও লগে লগে এটা যাদু দেখুৱাৰ লগে লগে যিটো আচৰিত হৈ গ'ল আকৰ্ষণ এটা আহিল মই বোলো এই কলাটোত নিশ্চয় এই শক্তি আছে এই গুণ আছে তো সেয়েহে মই এই বস্তুটোক অলপ চিৰিয়াছলি লৈ যেতিয়া একেবাৰে সৰুৰ পৰা আছিলোঁ তেতিয়া অলপ ভাল লাগে মানুহক হঠাৎ মানুহ আচৰিত হৈ যায় যেতিয়া নতুন নতুন যাদু দেখিলে মানুহ আচৰিত হোৱাৰ লগে লগে ভাল লাগে আৰু সেই ক্ৰমেই মই বিভিন্নজন গুৰুৰ পৰা তেওঁলোকৰ সান্নিধ্যত আহিলোঁ যাদুৰ যিটো বাস্তৱ ৰূপ যিটো কলাত্মক ৰূপ যিটো সেই ৰূপটো শিকিবলৈ চেষ্টা কৰিলোঁ যিবোৰ মাধ্যমেৰে শিকিব পৰা যায় কাৰণ সেই সময়ত কোনো ধৰণৰ ইনষ্টিটিউট বা সেনেকুৱা প্ৰশিক্ষণ নাছিল আমি গুৰু এজনৰ ওচৰত গৈ তেওঁৰ লগত আমি গুৰু যিটো শিষ্যৰ পৰম্পৰা হিচাপে আমি গৈ তেওঁৰ লগত সেৱা কৰি তেওঁৰ লগত থাকি বহু কষ্ট কৰি কোনোবা এদিনা তেওঁৰ মন গ'ল মনটো ভাল লাগিল যে বিক্ৰমক এইটো আজি শিকাই দিওঁ এনেকৈ বহু সাধনা কৰাৰ ফলত এটা যাদু শিকিব পাওঁ দুটা শিকিব পাওঁ শিকিছিলে মই প্ৰথম গুৰু বুলি ক'ব গ'লে মোৰ দেউতাই প্ৰথম গুৰু দেউতাই বহুখিনি যাদু আৰম্ভণিত শিকাইছিলে তাৰপিছত গ্ৰেট মাইকেল ডক্টৰ NK আগৰৱাল তেখেত বৰ্তমান নাই তেখেত নাইটিংগেল হস্পিটেলৰ তেখেত আৰম্ভ কৰিছিলে যাদু মামা জয়ন্ত নেওগ NC শৰ্মা ডাঙৰীয়া তেখেত তেওঁলোকৰ নিচিনা বিভিন্নজন যাদু শিল্পী আছিলে লগতে M হুছেইন ডাঙৰীয়া আমি সকলোৱে জানো যাদু সম্ৰাট M হুছেইন ডাঙৰীয়া তেওঁলোকৰ নিচিনা যাদু শিল্পী যিসকল আছিলে তেওঁলোকৰ সান্নিধ্যত আহি প্ৰত্যেকৰ পৰা কিবা নহয় কিবা আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ কিবা শিকিবলৈ চেষ্টা কৰিছিলোঁ সেয়ে আৰম্ভণি বুলি ধৰিব পাৰি হয় মই প্ৰিয় দৰ্শক আপোনালোকে যদি যাদু শিকিব খোজে কোনোবা যদি শিকাৰী আছে যাদুৰ প্ৰতি আকৰ্ষণৰ কাৰণ নাথাকে প্ৰত্যেক মানুহৰে যাদুৰ প্ৰতি আকৰ্ষণ আছে আৰু এতিয়া যাদুৰ প্ৰতি আকৰ্ষণ হোৱাৰ মূল কাৰণ আমাৰ বিভিন্ন প্ৰচাৰ মাধ্যমত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাজত গট টেলেণ্টত বহুত যাদুঘৰ এনেকুৱা দেখুৱায় মেজিক দেখুৱায় আৰু সেই মেজিকৰ প্ৰতি আকৰ্ষিত হৈ বহুতে যাদু শিকিব খোজে ক'ত কেনেকৈ যাদু শিকিব পাৰে আমি আহিম আপুনি ক'ব লাগিব ক'ত কেনেকৈ কাৰণ তেওঁলোকক আপুনি পথ এটা দিব লাগিব আৰু আপোনাৰ নতুন পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিম যদি আমি প্ৰথমতে আৰম্ভণিতে যদি এটা দৰ্শকৰ কাৰণে যাদু আগবঢ়াব পাৰোঁ কেনে হয় যাদু আমি নিশ্চয় কিছুমান আমি যাদু চাম আৰু আজি যিহেতুকে বিশেষ এটা কথা আছে যে আমি এই যাদুৰ লগত যাদুৰ যিটো এই কলাত্মক ৰূপ লগতে
তন্ত্ৰ মন্ত্ৰটো কি, এষ্ট্ৰলজি কি, বাস্তুশাস্ত্ৰ কি, এই গোটেইবিলাকৰ এটা আলোচনা কৰিম। একেবাৰে সুন্দৰ যাদু এটাৰে আৰম্ভ কৰিব বিচাৰিছোঁ। খালী বেগ এটা আছে। যাদু বুলি ক'লে প্ৰথমতে সকলোৱে খালী বুলি থাকে। মই এই বেগটো দেখুৱাই ল'ব বিচাৰিছোঁ। সম্পূৰ্ণৰূপে খালী বেগ এটা আছে, আপোনালোকে নিশ্চয় দেখিছে। দীপক ডাঙৰীয়া হাতটো ভগাই চাব পাৰে, কিবা আছে নেকি? কিবা আছে নেকি? নাই, সম্পূৰ্ণৰূপে খালী। মই পুনৰবাৰ দেখুৱাইছোঁ, সম্পূৰ্ণৰূপে খালী। এতিয়া এই সম্পূৰ্ণৰূপে খালী বেগত যদি আমি যেতিয়া যাদু কৰোঁ, আমি যদি সঁচাকৈ যাদুৰ শক্তি আয়ত্ত কৰিব পাৰোঁ বা যাদুৰ গুণ আয়ত্ত কৰিব পাৰোঁ, যাদুৰ কৌশল আয়ত্ত কৰিব পাৰোঁ, এই খালী মোনাৰ পৰাও আমি যাদু কৰি দিয়াৰ লগে লগেও তাৰ পৰা ওলাব পাৰে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া গিফ্ট, ধুনীয়া ধুনীয়া উপহাৰ। এই এটাৰ পিছত আন এটাৰ পিছত পুনৰ আন এটা, তাৰ পিছত আৰু আন এটা, এনেকৈ বিভিন্ন উপহাৰ, বিভিন্ন গিফ্ট, বিভিন্ন ধৰণৰ ৰঙীন বস্তুৰে পৰিব পাৰে আপোনাৰ জীৱনটো। মই এইটো খালী পেকেট বুলি এইকাৰণে নকওঁ, কেৱল অকল পেকেট নহয়, মানুহে যাদু শিকিলে নিজৰ জীৱনটো ৰঙীন হৈ যায়। বৰ আচৰিত কথা, মই নিজ চকুৰে নিজ হাতেৰে চালোঁ, তাত একো নাই। এইটো মই আশ্চৰ্যবোধ কৰিছোঁ, কেনেকৈ সম্ভৱ। মোৰ চকুৰ সন্মুখত মই নিজে বেগটোত হাতখন সোমাই চাইছোঁ, তন্নতন্নকৈ পৰীক্ষা কৰিছোঁ, ভিতৰত ক'ৰবাত কিবা লগোৱা আছে নেকি, একো নাই। কেনেকৈ সম্ভৱ? আৰু এই কথাবোৰ আহিল। এটা কথাটো হ'ল, আপুনি জানে অসমৰ পৰিৱেশ পৰিস্থিতি কেনেকৈ উগ্ৰ হৈ আছে, কি ধৰণৰ চৰ্চা চলি আছে। তাৰ মাজত মানুহক যাদুৰ মাজেৰে আপুনি নতুনৰ সন্ধান দি আছে, নতুন নতুন বাৰ্তা দি আছে, আমি দেখিছোঁ। গতিকে সেই বাৰ্তাৰ কাষলৈ আহিম। কিন্তু মই যদি কওঁ আপোনাক যে অসমত নতুন প্ৰজন্মই যাদুৰ প্ৰতি কিয় আকৰ্ষিত হোৱা উচিত, কিয় তেওঁলোকে যাদু শিকিব লাগে? যাদু শিকিবলগীয়া বহু কাৰণ আছে। আমি আমাৰ জীৱনত যাদু শিকিবলগীয়া দিশ বুলি ক'ব গ'লে বিভিন্ন ধৰণৰ দিশ আছে। প্ৰথম কথা, যাদুৱে আপোনাক প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে যিকোনো ব্যক্তি এজনক যে দেৰ ইজ নাথিং কল ইম্পচিবল, মানে অসম্ভৱ বুলি কোনো শব্দই নাই। অসম্ভৱ শব্দটো জীৱনৰ পৰা আঁতৰাই পেলাই যাদুৱে। এই অসম্ভৱ শব্দটো যেতিয়া জীৱনৰ পৰা আঁতৰি যায়, আপোনাৰ জীৱনটো যেন সম্ভাৱনাৰে ভৰি পৰে, সকলোবোৰ চিন্তা কৰিব পৰা হয়, আপোনাৰ দৃষ্টিভংগী বিশাল হয়, আপুনি সকলো ধৰণৰ সকলো কথা আপুনি চিন্তা চৰ্চা কৰিব পৰা হয়, আৰু মস্তিষ্কই আপোনাৰ প্ৰপাৰ পটেঞ্চিয়েল পায়, যিটো আমি হয়তো ইম্পচিবল পই এইটো সম্ভৱ নহ'ব, সেইটো সম্ভৱ নহ'ব, আমি সেইটো হিচাপে আমি মাইণ্ডটোক ৰাখোঁ। কিন্তু ৰিয়েল যিটো আজিৰ দিনত মটিভেশ্যন বুলি ক'লে বহুত মটিভেশ্যন চাইট আছে, বহুত মটিভেটৰ আছে, আমি দিনটো মোবাইলত মটিভেশ্যন, ৰিয়েল মটিভেশ্যন যদি লাইফত কোনোবাই পাব বিচাৰিছে, যাদু শিকক। যাদুৱে আপোনাৰ পৰা শব্দ এটা কাঢ়ি লৈ যাব, কিন্তু আপোনাক বহু বস্তু দি থৈ যাব। আপোনাৰ পৰা অসম্ভৱ ইম্পচিবল শব্দটো কাঢ়ি লৈ যায় আৰু আপোনাক সকলো বস্তু দি থৈ যায়। এইটো আটাইতকৈ ডাঙৰ গুণ। আৰু তাৰপিছত সৃষ্টিশীল হয়, ক্ৰিয়েটিভ হয়। আপুনি যেতিয়া যাদু এটা কৰে, কি কৰিব? আচৰিত কৰিব ন? মানুহে কয় যে মই অদৃশ্য হ'লে বেংক ডকাইতি কৰিব যাম, প্ৰথম চিন্তাটো এইটো আহে। তাৰপিছত কি কৰিব? এইটো কৰিব পাৰি, সেইটো কৰিব পাৰি, ফুল উলিয়াব পাৰি, এইটো কৰিব পাৰি। চ' ক্ৰিয়েটিভ থিংকিং এটা আহে, যিটোৰ পৰা আপোনাৰ ক্ৰিয়েটিভ থিংকিং অহাৰ লগে লগে মানুহজনৰ যিটো জীৱনত এটা ক্ৰিয়েটিভিটিৰ এটা স্পৰ্শ অহাৰ লগে লগে মানুহজনৰ গোটেই বস্তুটোৱে, ধাৰণাটোৱে সলনি হৈ যায়। তো সেনেকৈ বিভিন্ন আছে। আমি যিখিনি সৰু সৰু ল'ৰা ছোৱালী যিখিনিক আমি ট্ৰেইনিং দিওঁ, ল'ৰা ছোৱালী আমাৰ লগত ট্ৰেইনিং পাইছে, তেওঁলোকে ট্ৰেইনিং দিছে, তেওঁলোকৰ লগত আমি এটা বিশেষ বস্তু দেখিছোঁ। তেওঁলোকৰ জীৱনত আমি যেতিয়া ষ্টুডেণ্টবোৰ আমাৰ তাত আহে, ক্লাছ 3, ক্লাছ 4, ক্লাছ 5 এনেকুৱাত আহে, আৰু আমি দেখিছোঁ যে যিসকল ষ্টুডেণ্টে মানে এই ক্লাছ 3, ক্লাছ 4, ক্লাছ 5ত যাদু শিকা আৰম্ভ কৰিছিলে, তেওঁলোকৰ মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত খুব ভাল নম্বৰ পাইছে, খুব ভাল পাৰ্চেণ্টেজ পাইছে, 90+ থাকিব। সেইটো একেবাৰে মগজুটো শ্বাৰ্প হয়। চ' আমি নিজে মানে হতবাক হৈ গৈছিলোঁ যে কি হয়, আমাৰ ষ্টুডেণ্টে ভাল নম্বৰ কঢ়িয়াই নে ভাল ষ্টুডেণ্টবোৰ আমাৰ তাতে ভাগ্যক্ৰমে আহিছে? আমি সেই ৰহস্যটো গম পোৱা নাছিলোঁ। মানে যাদুৰ যিটো নিচা, সেই নিচাটো মগজুত আপোনাৰ মেমৰি পাৱাৰ খুব বঢ়াই তোলে, আপোনাৰ স্মৃতি। আমাৰ যাদুৰ লগত কিবা মন্ত্ৰৰ সম্পৰ্ক আছে নেকি? আমাৰ মন্ত্ৰ গাঁও অঞ্চল, গ্ৰামাঞ্চল যিটো মন্ত্ৰ বুলি কয়, হয়, এই বস্তুটো দুটা বেলেগ ধাৰণা এটা আছে যে যাদু, আজিৰ দিনৰ যিটো মেজিক বুলি কয় বা যিটো যাদু, সেইটো এটা কলাত্মক ৰূপ, আৰু এই কলাত্মক ৰূপটোৱে আপোনাক সহায় কৰিব, আপোনাক গোটেইখিনি দিব। কিন্তু কিছুমান ভ্ৰান্ত ধাৰণা আছে। এই ভূত প্ৰেতৰ ধৰণৰ এটা ধাৰণা আছে, ডাইনী আছে, পিশাচ, বীৰা, জিন, এনেকুৱা ধৰণৰ কিছুমান কথা আছে। সেইবিলাক আছেনে নাই?
সেইবিলাক আজিলৈকে মই সেনেকুৱা ধৰণৰ ৰাতিও ফুৰিছোঁ। আমাৰ দৰ্শকসকলেও নিশ্চয় জানে মই ৰাতি 2টা বজাত 3টা বজাত 4টা উৰা নিশা আমি ৰখিছোঁ ভূত চাবৰ কাৰণে জেগাই জেগাই, য'ত মানুহে কয় ভূত আছে বুলি আমি তাতে যাই ওলাওঁ, গোটেই ৰাতিটো ৰখোঁ। কিন্তু ভূতৰ সন্ধানত আজিলৈকে ভূতৰ সেনেকুৱা আমি সেই পোৱা নাই। কিন্তু যাদুত আচলতে কি হয়, যাদুটো যিহেতুকে এটা আচৰিত ধৰণৰ কথা, আচৰিত ধৰণৰ কলা এটা, সেইকাৰণে হয়তো ইয়াতে কানেকশ্যন লগাই দিছিলে। আৰু যিহেতুকে ইয়াতে পোচাকত কলা আহে, ধৰক এতিয়া আমিও কলা পিন্ধি আছোঁ, চ' ভয়ানক এটা দৃষ্টিভংগীও আহে। চ' এইটো এটা ভ্ৰান্ত ধাৰণা। ইয়াৰ পৰা মই সকলো দৰ্শকক কৈছোঁ যে যাদু সকলোৱে শিকিব পাৰে, সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনে শিকিব পাৰে। এই এক ছেফ, আজিৰ দিনত চবতছে ছেফেষ্ট কলা বুলি ক'লেও ভুল নহয়। কিন্তু এইবোৰ ধাৰণাৰ পৰা আমি আঁতৰি থাকিবই লাগিব। এতিয়া যাদু তন্ত্ৰ মন্ত্ৰ সম্পূৰ্ণ পৃথক বস্তু। হয়, কিহৰ ওপৰত ভিত্তি কৰি যাদুটো হয়? চাওক, মন্ত্ৰ বুলি ক'লে হঠাৎ নোহোৱা কৰি দিলে, তাৰ পৰা ফুল উলিয়াই দিলে, আপুনি এটা চকু বান্ধি আপুনি গাড়ী চলাই এটা বস্তু নোহোৱা কৰি পেলাব পাৰে, এই বস্তুবোৰ কি? আৰু চাওক, মন্ত্ৰ বোলা মন্ত্ৰটো এটা বহুত ডাঙৰ এটা জোন বুলি ক'ব পাৰি। আপোনাৰ যেতিয়া বিয়া হৈছিলে তেতিয়াও মন্ত্ৰ পাঠ হৈছিলে, সৰস্বতী পূজা পাতিব তাতে মন্ত্ৰ পাঠ হ'ব, দুৰ্গা পূজা আহি আছে তাতে মন্ত্ৰ পাঠ হ'ব। চ' মন্ত্ৰৰ এটা মানে এটা বিশেষ এটা ক্ষেত্ৰ আছে। কিন্তু যাদুত মন্ত্ৰ একদম বেলেগ ধৰণে বেলেগ ৰূপত ব্যৱহাৰ কৰা হয়। মন্ত্ৰৰ যদি অস্তিত্ব নাথাকিলে হয়, আপোনাৰ বিয়াত হয়তো আপুনি সেই মন্ত্ৰ শুনি 2 ঘণ্টা বহি নাথাকিলেহেঁতেন। বা দুৰ্গা পূজা হওক, সৰস্বতী পূজা হওক, আমি যে মন্ত্ৰ পাঠ কৰোঁ, চ' সেই মন্ত্ৰৰ অস্তিত্ব আছে, মন্ত্ৰৰ অস্তিত্ব থাকিব। কিন্তু সেইটোক আমি কেতিয়াবা এনেকুৱা কৰে, কিছুমান দুষ্ট চক্ৰৰ মানুহ সমাজত থাকে, তেওঁলোকে সেই ভুল পথে মানুহক পৰিচালিত কৰে। তেওঁলোকে হয়তো সেই ভয়ত তাতে নাযাবা, তাতে গ'লে এই হ'ব, ভূতৰ ভয় দেখুৱাই। হয়তো তাতে ধৰক আপোনাক মই উদাহৰণস্বৰূপে এনেকুৱা দেখিছোঁ, তাতে চোৰাং কাঠৰ বেহা চলে ধৰক, তাতে দেখুৱাব যে তাতে ভূত প্ৰেত ওলাই, তেওঁলোকে যাতে ৰাতি গছ কাটি তাৰ পৰা গছবোৰ বেচিব পাৰে বা সেনেকুৱা ধৰণৰ ক'ব, তাতে কলা যাদু কৰি থোৱা আছে, তাতে অমুক। চ' সেইবোৰৰ পৰা প্ৰচলিত হৈ হয়তো আজিৰ সমাজত এনেকুৱা ধৰণৰ কলা যাদুৰ শব্দটো প্ৰকাশ পাইছে। কিন্তু চাব গ'লে কলা যাদু বুলি একো নাই, যাদু আছে, কিন্তু কলা যাদু বুলি আমি যেতিয়া ক'ব যাওঁ, কলা যাদু বুলি তাৰ অস্তিত্ব একো নাই। হয়তো যদি মই আপোনাক ক্ষতি কৰোঁ, সেইটোকে হয়তো কলা যাদু বুলি কিছুমান। কলা যাদুৰ প্ৰসংগটো আছে, কলা যাদু সম্পৰ্কত আমাৰ মনত বহুত প্ৰশ্ন আছে। আৰু এতিয়া কথাটো হ'ল, এই আমি মন্ত্ৰটো যদি আমি ইতিবাচক হিচাপে ধৰিব পাৰোঁ, তন্ত্ৰটো আমি নেতিবাচক হিচাপে ধৰিব পাৰোঁ হয়তো। গতিকে আমি তন্ত্ৰটো কি, এই যে আপুনি বীৰ জিন এইবিলাক কথা ক'লে, মানুহক বেয়া কৰিব পাৰে, ৰোগীয়া কৰি পেলাই, এই কথাবোৰ আহি যায়। গতিকে এই বিষয়ে আলোচনা কৰিব লাগিব, কাৰণ এই বিষয়ে মানুহে জানিব লাগে। আচলতে দৰ্শক, এই যে আপোনালোকে মনে ভাবি থাকে যে মোক অমুকে অমুক কৰিছে, সেইকাৰণে মই একো উন্নতি কৰিব পৰা নাই, মোৰ শৰীৰটো দুৰ্বল হৈ আহিছে, মোৰ বেমাৰ এৰা নিদিয়ে, আমাৰ ঘৰখন কিবা লম্বিছে, এই ধৰণৰ কথাবোৰৰ পৰা আমি আঁতৰি থাকিব লাগিব। গতিকে তাৰ পূৰ্বে যদি আৰু এটা কিবা দেখাব পাৰে। হয়, মই এই কথাখিনি আপোনাৰ একদম 100% হয়, মানুহৰ মনত এটা মস্তিষ্কত বহি যায় যে আমি কিবা নহয় কিবা ধৰণে আমি ভাবি লওঁ যে আমাক কোনোবাই কিবা বেয়া কৰিছে। কিন্তু সেইটো 100% শুদ্ধ, সেইটো বৈজ্ঞানিক ভিত্তি আছে। সেইটো তন্ত্ৰ বা মন্ত্ৰৰ লগত জড়িত হ'লে যে সেইটোৰ অস্তিত্বহীন হৈ গৈছে সেনেকুৱা নহয়, তাৰ এটা বৈজ্ঞানিক ভিত্তি আছে। আমি নজৰ লগা বুলি কওঁ, নজৰ লাগিলে কিছুমান অসুবিধা হয় বুলি কওঁ, মানুহৰ বিপদ আহে, মানুহৰ উন্নতি দেখিলেও মানুহৰ নজৰ লাগে, সেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰ আছে। কিন্তু যাদুৰ কথা যিহেতুকে কৈছে, এটা বিশেষ যাদু এইবাৰ দেখুৱাব বিচাৰিছোঁ। তাৰপিছত আমি সেই তন্ত্ৰ মন্ত্ৰৰ আৰু এই কথাটো পাতিব লাগিব, কাৰণ আমাৰ গাঁও অঞ্চলত বিশেষকৈ কিছুমান সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এনেকুৱা কিছুমান বেজ থাকে, তেওঁলোকে জিন মাতে, আপুনি ৰুমত সোমাই ল'ব, আপোনাক ৰুমত সোমাই লোৱাৰ পিছত আপুনি জিনটো এটা শব্দ কৰি টিনৰ ওপৰত পৰিব, আপোনাৰ হাতখন চুব, আপোনাৰ লগত কথা পাতিব নুবুজা ভাষাৰে, এই কথাবোৰ কিন্তু আছে। এই অভিজ্ঞতা থকা মানুহ আছে। এই বিষয়ে আলোচনা আগত যাদু এটা চাই লওঁ। যাদু এটা চাব লাগিলে এইবাৰ আপুনি যেনেকৈ ক'লে কলা যাদুৰ প্ৰসংগ ওলাইছে, কলা যাদুৰ প্ৰসংগই এটা বিশেষ প্ৰসংগ মই ক'ব বিচাৰিছোঁ। মোৰ লগত সাধাৰণ ৰছী দুডাল আছে, মই কেমেৰাজনী ঢুকি পাইছে, আপোনালোকে নিশ্চয় দেখিছে। মোৰ লগত সাধাৰণ দুডাল ৰছী আছে, একে ধৰণৰ একেবাৰে নৰ্মেল ৰছী দুডাল আছে। আৰু এই ৰছী দুডালৰ আপোনাক প্ৰথম মই সুধিব বিচাৰিছোঁ, মোৰ সোঁ হাতত এডাল ৰছী আছে আৰু বাওঁ হাতত এডাল ৰছী আছে। এতিয়া আপোনাৰ সোঁ হাতৰ বা বাওঁ হাতৰ যিকোনো এখন হাত আপুনি চিলেক্ট কৰিলে হ'ল। প্ৰথমতে কোনখন আপুনি চিলেক্ট কৰিব?
মই বাওঁ হাতখন চিলেক্ট বাওঁ হাতখন চিলেক্ট কৰিব ঠিক আছে এওঁ বাওঁ হাতখন যিহেতুকে চিলেক্ট কৰিছে বাওঁ হাতৰ ৰছীডালেৰে আমি মূল যাদুটো কৰিম কিন্তু তাৰ আগতে আপুনি সোঁ হাতৰ যিডাল সাধাৰণ ৰছী আছিলে সেই ৰছীডাল আপুনি সেইখন হাতত আপুনি ধৰি ৰাখক আপোনাৰ এইখন হাতত দিয়ক এইখন হাতত আপুনি মুঠি মাৰি ধৰি ৰাখক এইখন গোটেই সময় কেমেৰাৰ সন্মুখত যাতে থাকে দৰ্শকসকলক মই জনাব বিচাৰিম এই হাতখনলৈ আপোনালোকে মন দি থাকে যাতে এই ৰছীডাল যাতে কতো নাযায় যিহেতুকে আপোনালোকে বাওঁ হাতৰ ৰছীডাল চিলেক্ট কৰিছিলে তো মই বাওঁ হাতৰ ৰছীডালৰ মাজৰ পইণ্টটো মই উলিয়াই ল'ব বিচাৰিম আপোনালোকে নিশ্চয় দেখিছে মাজৰ পইণ্টটো মই উলিয়াই ল'ব বিচাৰিম কিন্তু তাৰ আগতে মই এই আপোনাক কেঁচি এখন দিব বিচাৰিছোঁ আৰু কেঁচিখনেৰে আপুনি মাজৰ পাৰ্টটো কাটি দিয়ক মাজৰ হেতুত কাটি দিয়ক বঢ়িয়া কাটি দিছে এতিয়া আপোনালোকে দৰ্শক নিশ্চয় দেখিছে যে দুডাল হৈ গৈছে ৰছীডাল মই মাজেৰে গাঁঠি এটা মাৰি দিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় দেখিছে যে এই ৰছীডালত গাঁঠি এটা আহি গৈছে গাঁঠি এটা আহিছে এতিয়া এই ৰছীডালত যিহেতুকে গাঁঠি আহিছে এতিয়া মই আপোনাৰ মূল কথাটোলৈ আহিছোঁ যে মানুহে কয় যে বিপদত পেলায় বিপদত হয় এতিয়া এই এডাল মানুহৰ জীৱন বুলি ধৰি ল'লোঁ এতিয়া এই জীৱনত কেতিয়াবা ধৰক আপুনিয়ে অসুবিধাত পেলালে তেওঁৰ জীৱনত কিবা বেয়া কৰিলে তেওঁৰ জীৱনত এটা গাঁঠি আহি গ'ল এটা নহ'বলগীয়া বস্তু এটা আহি গ'ল ঠিক আছে নহ'বলগীয়া নাভাবিবলগীয়া বস্তু এটা আহি গ'ল কেতিয়াবা এনেকৈ বেলেগেও আপোনাক অপকাৰ কৰিব পৰাৰ ধৰণ এটা হয় কিন্তু এইখিনিতে জনাব বিচাৰিছোঁ যদি আপোনাৰ কেতিয়াবা লাইফত নিগেটিভিটি আছে পজিটিভিটিও নিশ্চয় আহিব সেই কথাষাৰ আমি মনত ৰাখিব লাগিব মই এই ৰছীডাল ল'ব বিচাৰিছোঁ মই দুখন হাত স্পষ্টকৈ দেখুৱাই ল'ব বিচাৰিছোঁ এই ৰছীডাল মই অলপ সময়ৰ কাৰণে মই মোৰ পুনৰবাৰ মই বাওঁ হাতত থ'ব দিছোঁ আৰু মোৰ অলপমান মেজিকেল ডাষ্ট পাউডাৰ আছে তো মেজিকেল ডাষ্ট পাউডাৰটো মই ইয়াতে দি দিছোঁ ঠিক আছে এতিয়া সকলোৱে নিশ্চয় জানে যে মোৰ হাতত এডাল ৰছী আছে যিডাল কাটি দীপক ডাঙৰীয়াই কাটি দুটুকুৰা কৰিছিলে মই গাঁঠি এডাল লগাই দিছোঁ তাৰমানে এই ৰছীডালৰ জীৱনটোৰ মাজত এডাল গাঁঠি আছে মানে অসুবিধা আছে আপোনাৰ তাত ৰছী এডাল আছে যিটো একেবাৰে কোনো ধৰণৰ গাঁঠি নাই কোনো অসুবিধা নাই এতিয়া ইয়াতে এটা ডাঙৰ শব্দ মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু সেই শব্দটো হৈছে কৰ্মা কৰ্মা বুলি কয় কৰ্মা এটা এনেকুৱা বস্তু যে আপুনি যদি কাৰোবাক বেয়া কৰে আপোনাৰ জীৱনতো সেই বেয়াটো সেই সমান পৰিমাণৰ বেয়াটো আপোনাতকৈ তাতকৈ বেছি কথা আপোনাৰ ঘটিব আনৰ লগত বেয়া কৰিলে নিজৰ লগতো বেয়া হ'ব এই কথাষাৰ সকলোৱে বুজি আহিছে মই এইকাৰণে এই কথাষাৰ ক'ব খুজিছোঁ কিয় কৈছোঁ মই অলপ পিছত আহিম কিন্তু তাৰ আগতে যাদুটো শেষ কৰি ল'ব বিচাৰিছোঁ আপোনালোকৰ সকলোৰে মনত আছে চাগে মই পুনৰবাৰ দেখুৱাইছোঁ মোৰ হাতত যিডাল ৰছী আছে তাতে এডাল গাঁঠি আছে আপোনালোকৰ চকুৰ সন্মুখত কাটিছোঁ গাঁঠি দিয়া আছে এইডাল ৰছী একেবাৰে নিৰোগী ৰছী বুলি ক'ব পাৰি একেবাৰে গাঁঠি নোহোৱা ৰছী কিন্তু কৰ্মা যদি সত্য কৰ্মা যদি পৃথিৱীত আছে আমাৰ সমাজৰ মাজত আছে মই ৰছীডাল খুলি দেখুৱাব বিচাৰিছোঁ এই ৰছীডাল ইয়াতে কোনো ধৰণৰ গাঁঠি নাহিব আৰু আপোনাৰ ৰছীডালো লাহেকৈ খুলি চাব পাৰে যদি সঁচাকৈ কৰ্মা ক'ৰবাত এক্সিষ্ট কৰে বা সমাজৰ ভিতৰত কৰ্মা আছে আপুনি ৰছীডাল খুলি চাওক লাহেকৈ আপুনি ৰছীডাল খুলি চাওক তাৰে ভিতৰত আমি গাঁঠিটো পাইছোঁ দৰ্শকসকলে নিশ্চয় দেখিছে ইয়াতে গাঁঠিটো আছে এইখিনিত আমি নিশ্চয় দেখিছোঁ এইটো গাঁঠিটো আছে গাঁঠিটো এওঁৰ তাতে গুচি গৈছে এওঁৰ জীৱনত গুচি গৈছে চ' সেইকাৰণে নিশ্চিন্ত থাকক যদি কোনোবাই আনে আপোনাক বেয়া কৰিব আহিছে সঁচাকৈ আশ্চৰ্যকৰ কাৰণ মই নিজ হাতেৰে ল'লোঁ সমান ৰছীডাল তাত একো নাই কোনো বাধা নাই তেখেতে কাটিলোঁ সেই ৰাছিল তাত নাই তাৰমানে এইটো মানুহৰ জীৱনটোত এটা নতুন পাঠ দিছে এইকাৰণে এইটো পাঠ দিছে আপুনি কাকো বেয়া কৰিব নাযাব কাৰোবাক বেয়া কৰিলে সেই বেয়াটো আপোনাৰো হ'ব নিশ্চয় এইটো মেছেজ আৰু আপুনি এই সম্ভৱ কেনেকৈ এই সম্ভৱ মানে আপুনি প্ৰেক্টিচ কৰিব লাগিব মই ক'লোঁ নহয় যাদু যেতিয়া শিকিব আপোনাৰ লাইফৰ যিটো চিন্তাধাৰা যিটো আপোনাৰ ডাইৰেকশ্যন বা আপুনি যি ধৰণে আপোনাৰ জীৱনটোক আগুৱাই লৈ যাব বিচাৰিছে সেইটো সম্পূৰ্ণ ধৰণে সলনি হৈ যায় আৰু সেয়েহে আপুনি ক্ৰিয়েটিভলি আপুনি বেলেগ ধৰণে চিন্তা কৰিবলৈ ধৰে যিটোৰ কাৰণে হয়তো আপোনাৰ কাৰোবাই আপোনাক বেয়া কৰিলেও আপুনি সেইটো বেয়া হিচাপে নলয় সেইটো ৱেইট কৰিব সেই বেয়াটো তেওঁৰ তাত মানে এতিয়া ধৰক আপোনাৰ তাত আপুনি মোৰ লগত বেয়া কৰা নাই কিন্তু মই কথাটো কৈছোঁ যদি আপুনি মোৰ লগত বেয়া কৰে সেই অলপ সময় খালি ধৈৰ্য সহকাৰে
আপোনালোকে অপেক্ষা কৰিলে এদিন নহয় এদিন সেই গোটেই যিমানখিনি আপোনাৰ লগত অপকাৰ কৰিছে আমি কিন্তু আগৰ প্ৰসংগলৈ ঘূৰি আহিছোঁ এই মই যে অকণমান আগতে ক'লোঁ আমাৰ ভূত ভিৰা মানুহে মানুহক বেয়া কৰিছে উন্নতি হোৱা নাই কিবা এটা কৰি থৈছে এটা মেডিচিন কিবা পুতি থৈছে যিমান তললৈকে যাব সিমানে মানুহজন দুৰ্বল হ'ব সিমানে মানুহজন মৃত্যু ওচৰ চাপি আহিব এই ধৰণৰ কলা যাদু যিটো কলা যাদু নে কলা তন্ত্ৰ কি বিষয়টো কি এইটো কলা যাদু বা কলা তন্ত্ৰ ধৰণৰ বস্তু একচুৱেলি এটা হৈছে আমাৰ থটছ আমি যাৰ কাৰণে আফ্ৰিকাত এনেকুৱা ধৰণৰ কথা আছে আপুনি চাগে নিশ্চয় পাব শুনিব জানিব আফ্ৰিকাত কথা এষাৰ আছে তাতে গছ এডাল যেতিয়া মাৰিব লাগে গছডাল নাকাটে একদম সহজ উপায় এটা লয় গোটেই গাঁৱৰ মানুহে গৈ সেই গাঁৱৰ মানুহবোৰে একগোট হয় গছডাল ঘেৰি ধৰে হাতে হাত ধৰি গছডালক গালি পাৰে গছডালক বেয়া বেয়াকৈ কয় গালি পাৰে কিবা কিবি সাও দিয়ে বেয়া বেয়া নিগেটিভ থটছ কয় আৰু আচৰিত ধৰণে 3 মাহ বা 4 মাহৰ পিছত গছডাল নিজে মৰি বাগৰি পৰে সো হেতু সত্য এটো একেবাৰে সত্য আপোনালোকে নিশ্চয় যেহেতুকে নেট কৰে সকলোৰ তাতে নেট আছে গুগল কৰি চাব পাৰে সো এই প্ৰথাটো মানে কি যেতিয়া আমি কাৰোবাৰ কাৰণে বেয়া ভাবো সেই থটছ বা সেই থটছ ইজ এ এনাৰ্জি আমি যেতিয়া চিন্তা কৰোঁ হেতু এটা এনাৰ্জি প্যাটাৰ্ন এটা এনাৰ্জি শক্তি আৰু শক্তি এটা নিগেটিভ হয় বা পজিটিভ হয় হেতু আমি বিজ্ঞানৰ সূত্ৰ যেতিয়া আমি নিগেটিভ থট ৰিলিজ কৰোঁ আপুনি চাব আপুনি যদি খুব আপোনাৰ জীৱনটোৰ লগত ভাবি আছে মোৰ লগত বেয়া হ'ব নেকি বেয়া হ'ব নেকি বেয়া হ'ব নেকি আপুনি চাব যে 2-3 দিনৰ ভিতৰত বহুত কিবা কিবি বেয়া ঘটনা আপোনাৰ লগত ঘটিব ধৰিছে আৰু যেতিয়া আপুনি কৰিব নাই মোৰ লগত এইবাৰ ভাল হ'ব এইখিনি এইবাৰ মই একদম মোৰ লগত ভাল হৈ আছে মোৰ লগত সব ভাল হৈ আছে আপুনি যেতিয়া পজিটিভলি গোটেই বস্তুটো হ্যান্ডেল কৰিব আপোনাৰ জীৱনত যদিও বেয়া আহিব আপোনাৰ বেয়াবোৰৰ পৰা ওলোৱা ৰাস্তাবোৰো আপোনাৰ তাত আহিব সো সাধাৰণতে সেই বস্তুবোৰ নিগেটিভ থটছ বা নিগেটিভ প্যাটাৰ্ন বুলি কয় কিন্তু সমাজত এই বস্তুটোক ধৰক বহু বেছি ধৰণে গোপন ধৰণে কিছুমানে ব্যৱহাৰ কৰে কিছুমানে এটো এটা নিজৰ ধৰক পইচা ঘটাৰ এটা আহিলা হিচাপেও লৈছে মানুহক বিভিন্ন ধৰণে ইয়াক ধৰক আমি যেনেকৈ ডেমনস্ট্ৰেট কৰিছো সেই ডেমনস্ট্ৰেচনটোৱে কিছুমানে হয়তো আপোনাক ভুল পথে আপোনাক বেলেগ শক্তি থকা বুলি দাবী কৰি নিজকে অতি মানৱ বুলি নিজকে কৰে ধৰক নেক্সট টু গড বুলি ক'বও খুজে কিছুমানে ধৰক এনেকুৱা ধৰণৰ হয় কিন্তু সাধাৰণতে এই বস্তুবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু পিওৰ সাইন্টিফিক যিবোৰ কথা আছে যিবোৰ আপোনাক সহায় কৰিব সেইবোৰৰ লগত যদি জড়িত হ'ব পাৰে সেইটো হলে নিশ্চয় ভাল হ'ব আৰু সেইবোৰৰ কাৰণে আপোনালোকে নিশ্চয় বাস্তুৰ জ্ঞান ল'ব লাগিব বাস্তুৰ ফেংশুইৰ কথা জানিব লাগিব এস্ট্ৰোলজিৰ কথা জানিবলৈ এইখিনি কথা বাস্তু ফেংশুই বা জ্যোতিষী আৰু মই ক'লো তন্ত্ৰ মন্ত্ৰ আৰু আমাৰ এই কলা যাদু বুলি যাক মানুহে বিশ্বাস কৰে আৰু সেই বিশ্বাসৰ লৈ বহুত মানুহে হাতত কিন্তু আঙুঠিৰ কথাটো আহিল তাবিজ লয় বুজিছো কিছুমানে কঁকালত তাবিজ লয় তামৰ ওপৰত লয় বিভিন্ন ধৰণৰ তাবিজ লয় এই তাবিজবোৰে কাম দিয়া বুলি ভাবে কিন্তু যে এইটো তাবিজ লয় কত যা তোক দেহভূতে লম্বিব নোৱাৰে ইয়াতে দুটা ধৰণৰ কথা আছে মই একেবাৰে স্পষ্টকে দুটা বস্তু হৈছে এটা হৈছে প্লেসিবো এফেক্ট বোৰ যে অকল তাবিজত ইউজ কৰা হয় হেনকুৱা নহয় প্লেসিবো এফেক্ট ডক্টৰে ইউজ কৰে প্লেসিবো এফেক্টটো মই বুজাম প্লেসিবো এফেক্ট মানে হল এটা এফেক্ট যেটো এফেক্ট আমাৰ মস্তিষ্কত ক্ৰিয়া কৰে এটো এটা সাইকোলজিক্যাল এফেক্ট এটা হয় কেতিয়াবা ডক্টৰে আপোনাক এটা 10 টকীয়া বা 20 টকীয়া নহলাগে 2 টকীয়া টেবলেট এটা দি পিনে ক'ব যে এইটো খাওক আপোনাৰ ঠিক হ'ব আপুনি মই ভাল হৈ গলো কেতিয়াবা এনেকুৱা হৈছে চাগে বহু দৰ্শকসকলৰ হয় আপুনি ডক্টৰ তাত দেখুৱাব গ'ল আহি এটাও টেবলেট খোৱা নাই কিন্তু ভাল লাগিছে ডক্টৰ তাত গৈ আহিয়ে ভাল লাগি যায় কিছুমানৰ হয়তো বেমাৰ নোহোৱা হৈ যায় টেবলেট নোখোৱাকে হেতু হৈছে প্লেসিবো এফেক্ট এই প্লেসিবো কথাটো ক'লে মোৰ ডাঙৰ কথা মনত পৰিছে আৰু সেই কথা মই দৰ্শক ক'ব লাগিব নিশ্চয় এই বিষয়টো সাংঘাতিক গুৰুত্বপূৰ্ণ কথা এইটো যে বিশ্বাস যেটো মানুহৰ এটা পেশেন্ট আছিল কেন্সাৰ পেশেন্ট এজন বিদেশত তেওঁ নাবাছে কোনো কাৰণ নাবাছে ডক্টৰ ফেইল তেওঁ ডক্টৰ ফেইল এজন ডক্টৰ আহি কৈছে নহয় এটোটো আপুনি বাচিব আপোনাক এটা ইনজেকচন দিম আপুনি অন্তত 1 মাহ বাচিব কম মানে কালি হেক পৰখি কেনেকৈ কৈছে এটা দিলে তে হসাকৈ এমাহ বাচি গ'ল এমাহ পিছত তো উঠুকাই থাকিল বাকি ডক্টৰে সুধিলে আপুনি কি এনেকুৱা দিলে যে এতে 1 মাহ থাকিল আমি তো কৈছিল নাথাকে এই যাব মই এটা পানীৰ বেজি দিছিল তাত একো ঔষধ নাছিল পানী আছিল আৰু সেই পানীৰ বেজিত আপুনি যে প্লেসিবোৰ কথা কৈছে তেওঁৰ মনটোক বিশ্বাস জনাইছিল মনটোক এই কৰিছিল গতিকে এই কথাবোৰ আজি যাদু সম্ৰাট বিক্ৰমে বিজ্ঞান আৰু যাদুক একত্ৰিত কৰি যি ধৰণৰ কথাবোৰ আগবঢ়াই লৈ গৈছে আৰু এই কথাবোৰৰ পৰা আমি বুজিবলগীয়া কথা আছে আৰু মই বিক্ৰম আন এটা প্ৰসংগ লৈ আহিছোঁ
হাতত যে আঙুঠি লওঁ জ্যোতিষী হয় সেয়া কিমান বিশ্বাসযোগ্য আমাৰ এই মুহূৰ্তত আমাৰ মংগল এটা গ্ৰহ চবে জানে মংগলত মানে পানী বিচাৰি গৈছে অথচ মংগলৰ কিবা প্ৰতিৰোধ মংগলৰ কুদৃষ্টিৰ পৰা ৰ'বৰ কাৰণে আমি আঙুঠি পিন্ধো শনিৰ কাৰণে আঙুঠি পিন্ধো এই আঙুঠি চাঙুঠিবোৰ কি হয় এই এষ্ট্ৰলজি মই সেই আগৰ দুটা এফেক্টৰ এটা এফেক্ট থাকি গ'ল প্লেচিভো এটা এফেক্ট হয় এইটো এটা এফেক্ট হয় যিটো আপুনি কৈছে কিছুমানৰ ভাল হয় ধৰক সেনেকৈ হোমিওপেথিৰো আপুনি ভাবিব পাৰে যে হোমিওপেথি ইমান কম পটেঞ্চিত থাকে যে সেইটো মানুহক কি সহায় কৰিব কিন্তু প্ৰেক্টিকেলি সেইটো হয় সেইটো হৈছে প্লেচিভো এফেক্ট কিন্তু তাৰ বিপৰীতে সঁচাকৈ কিছুমান বিধি আছে কিছুমান গুপ্ত বিদ্যা আছে বুলি ক'ব পাৰি কিছুমান বিধান আছে যিবোৰ কৰিলে যিবোৰৰ মাধ্যমেৰে এতিয়াও শক্তিশালী প্ৰভাৱ কৰিব পৰা যায় সেইটোও নথকা নহয় সো সেই বস্তুটোত যেতিয়া আপুনি সেই ধৰণে কামটো কৰিব মানে এটা প্ৰক্ৰিয়া কৰিব এটা প্ৰক্ৰিয়া মানে চাওক এটা পদ্ধতি জানিব লাগিব চাহকাপ আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে চাহকাপৰ লগত কি ডিফাৰেঞ্চ আপুনি 5 ষ্টাৰত খোৱা চাহকাপ ৰাস্তাৰ ঘাটৰ চাহকাপ ঘৰৰ চাহকাপৰ ডিফাৰেঞ্চ কি চাহকাপৰ আপোনাৰ ঘৰৰ চাহকাপ কিয় ভাল লাগে যিমান আপুনি ঘূৰি আহক আপুনি 1000 টকীয়া চাহ খাই আহক ঘৰৰ একাপ চাহ তাতে আটাইতকৈ ডাঙৰ বস্তু এটা লুকাই থাকে সেই চাহকাপত থাকে ঘৰৰ আন্তৰিকতা মৰম আৰু চেনেহ সেইখিনি গাখীৰ চাহপাত আৰু পানীৰ উপৰি সেইকেইটা বস্তু থাকে তাৰ মানে যেতিয়া এজন মানুহে আচল বিধিৰে একদম প্ৰকৃত অৰ্থত যদি তেওঁ সেই সঁচাখিনি কৰি তেওঁ কামখিনি কৰিছে আপুনি সেই বস্তুটোত এটা এক্সট্ৰা এটা গুণ পাব এটা এক্সট্ৰা এফেক্ট পাব যিটো কমাৰ্চিয়েলাইজ নকৰে যদি তেওঁ কমাৰ্চিয়েলি যদি ধৰক মানে মানুহক এটা কিবা দিব বিচৰা নাই যদি সঁচাকৈ আপোনাৰ হেৰি কৰিছে নিশ্চয় সেই এফেক্টটো পাব এটা হ'ল প্লেচিভো এফেক্ট সেইটো বেলেগ বস্তু কিন্তু এইটোত সঁচাকৈ গুণ কিছুমান আছে আৰু এই গুণবোৰৰ আপুনি ধৰক উদাহৰণ দি শেষ কৰিব নোৱাৰিব সকলোৰে জীৱনত অনুভৱ হৈছে আৰু এইবোৰ বস্তুখিনি সকলোৰ জীৱনতে হৈছে বা সকলোৰ জীৱনত ঘটিছে কিন্তু কিয় হৈছে কেনেকৈ হৈছে হয়তো সেইটোৰ উত্তৰ নাই মই আপোনাক সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ আপোনাৰ জীৱনত কেতিয়াবা এনেকুৱা ঘটিছে নে কাৰণ প্ৰত্যেক পৃথিৱীত থকা প্ৰত্যেক মানুহৰ জীৱনত এবাৰ নহয় এবাৰ ঘটিছে আপুনি হয়তো কোনোবা বন্ধু বান্ধৱ নহয় ওচৰ চুবুৰীয়া নহ'লে আপোনাৰ পৰিয়ালৰ কাৰোবাৰ কথা ভাবিছে আৰু তেওঁৰ ফোনটো আহিছে এতিয়া কেতিয়াবা এইটো কি এইটোক টেলিপেথি বুলি কয় তাৰ মানে ইজনে আনজনৰ লগত ধৰক আপুনি মোক আজি কল কৰিব বিচাৰিছে কিবা কাৰণত ময়ো আপোনাক কল কৰিব বিচাৰিছোঁ ফোনটো লৈছোঁ আপোনাৰ ফোনটো আহিছে বহুতৰ ক্ষেত্ৰত হয় সকলোৰ ক্ষেত্ৰত হয় বুলি ক'লেও ভুল নহয় এই যে আপোনাৰ ভিতৰত আৰু মোৰ ভিতৰত যে কানেকশ্যন আছে টেলিফোনৰ আগতো আছিলে বা এই ৱায়াৰলেছ যিটো কানেকশ্যন নেটৱৰ্ক কানেকশ্যন এইটো কি এইটোক টেলিপেথি বুলি এটা শব্দ দিয়া গৈছে কিন্তু এইটোৰ ভিতৰত যদি আমি ৰহস্যটো ফাদিল কৰোঁ চাইণ্টিফিক ৱেত যদি ডেফিনেশ্যনটো ৰাখোঁ নিশ্চয় আমি কথা পাতিব পাৰিম বা এইবিলাক আমাৰ শাস্ত্ৰত লিখা গৈছে চ' সেই বস্তুটো আটাইতকৈ দৰকাৰী বস্তু আমি সকলো বস্তুৰ যদি চাইণ্টিফিক ডেফিনেশ্যন উলিয়াব যাওঁ সেইটো চায়েন্সে হয়তো আমাক সেই উত্তৰটো দিব নোৱাৰিব সেইটোৰ কাৰণে সেইবোৰক অতি বিজ্ঞান নামেৰে তেওঁলোকক নামাকৰণ কৰি থোৱা গৈছে মই প্ৰিয় দৰ্শক আপোনালোকক ক'ব খুজিছোঁ মানে যদি বিক্ৰমক যদি কিবা এই বিষয়ে সুধিব খোজে তেওঁৰ বিষয়ে যদি কিবা জানিব খোজে আপোনালোকে আমাৰ এই অনুষ্ঠানটোৰ কমেণ্টত গৈ কমেণ্ট কৰক আৰু সেই কমেণ্টৰ এই তাৎক্ষণিক উত্তৰ তেখেতে দিব মই আন এটা প্ৰসংগলৈ আহিম কিন্তু আৰু আমাৰ অলপ সময় হৈ গ'ল আমি আৰু এটা দৰ্শক আৰু এটা যাদু দেখুৱাব খোজোঁ কিন্তু তাৰ পূৰ্বে এটা কথা কওঁ আপোনালোক যদি আগ্ৰহী আপোনালোকে ক'ত কেনেকৈ যাদু শিকিব সেই কথাটোও কোৱা হ'ব আৰু বিক্ৰম যাদু সম্ৰাট বিক্ৰমে এইবাৰ শাৰদীয় দুৰ্গা পূজাক লৈ এটা ডাঙৰ পৰিকল্পনা হাতত লৈছে কিনো পৰিকল্পনা সেই পৰিকল্পনাত অংশীদাৰ হৈ আপুনি কি ধৰণে উপকৃত হ'ব পাৰিব এই কথাটো আমি পাতিম গতিকে তাৰ আগতে আমি জানিব হয় যিহেতুকে সেই বিশেষ প্ৰসংগটোৰ আপুনি কথাষাৰ ক'লে দুৰ্গোৎসৱ বুলি ক'লে একচুৱেলি জীৱনটোৰ ভিতৰত মানুহৰ গোটেই বছৰটোৰ ভিতৰত দুৰ্গোৎসৱ বুলি ক'লে আটাইতকৈ বিশেষ সময় য'ত আপোনাৰ যিবিলাক অসুবিধা আছে সেইবোৰ নাশ কৰিব দুৰ্গা মায়ে সেইবোৰ নাশ কৰে আৰু সেইটোৰ লগত ৰিলেটেডে এইবাৰৰ মেজিকটো কৰিব বিচাৰিছোঁ আৰু সেইটোৰ বাবে মোৰ লগত একেবাৰে সম্পূৰ্ণৰূপে খালী ফ্ৰেম এখন আছে মই নিশ্চয় দেখুৱাব বিচাৰিছোঁ একেবাৰে সাধাৰণ ফ্ৰেম এটা আছে আপুনি নিশ্চয় চাই মই দৰ্শকসকলকো দেখুৱাব বিচাৰিছোঁ একেবাৰে সাধাৰণ ফ্ৰেম এটা আছে এইবাৰ আমি বিচাৰিছোঁ যে দুৰ্গা মাৰ আশীৰ্বাদ দুৰ্গা মাৰ বিশেষ ধৰণৰ আশীৰ্বাদ আপোনালোকৰ ঘৰত আপোনালোকৰ জীৱনতো যাতে আহে এতিয়া কেনেকৈ আহিব কি কৰিব লাগিব সেইখিনি আমি নিশ্চয় কথা পাতিম আমি আহিম কিন্তু এই জীৱনটো আমি যদি এই ফ্ৰেমৰ এই সময়খিনিত চাওঁ বহুতৰ জীৱনত কিছুমান অসুবিধা আহে এনেকুৱা ধৰণৰ ঘটনা ঘটে পৰিঘটনা হয় জীৱনটো যেন আন্ধাৰময় যেন দেখে কি হ'ব
এতিয়াৰ যি সংকট চলি আছে কৰোনাৰ সংকটৰ সময়তো বহুত জীৱন বহুত হয়তো জীৱনৰ সন্মুখতে এই সংকটে দেখা দিছে যে জীৱনটো যেন আন্ধাৰ আন্ধাৰ দেখিছে বহুতে হেনেকৈ হতাশ হৈ পৰিছে কিছুমানে নিজৰ এনেকুৱা নলবলগীয়া ষ্টেপ কিছুমান লৈ পৰিছে যে যিবিলাকে জীৱনবোৰ শেষ কৰি পেলাইছে সো এইটো যাতে নঘটক বা এইটো যাতে নহওক সেই কাৰণে আমি প্ৰত্যেকৰ জীৱনত এবাৰ মাৰ আশীৰ্বাদ আনিব বিচাৰিছো আৰু এই আন্ধাৰ জীৱনতো আপোনালোকে নিশ্চয় দেখিছে ফটো ফ্ৰেমখনৰ আন্ধাৰেৰে ভৰ্তি একো নাই আৰু ইয়াতে যদি আপোনালোকে সঁচাকে যদি বিশ্বাস কৰে বা বিশ্বাসৰ প্ৰসংগত যিটো ওলাইছে বা আপোনালোকে যদি আহিব বিচাৰে যদি ভালকে অন্তৰেৰে আপোনালোকে আমন্ত্ৰণ কৰিব বিচাৰে নিশ্চয় আহিব আৰু আপোনালোকৰ জীৱনতো মাৰ প্ৰৱেশ ঘটিব আপোনালোকৰ জীৱনতো আহিব মাৰ আশীৰ্বাদ আৰু আপুনি পানী খাব লৈছিলে পানী খাবও ৰখি গৈছে মই গম পাইছো আৰু এইটোৱে বিশেষ মুহূৰ্ত যিটো মুহূৰ্তত যেতিয়া মাৰ আশীৰ্বাদ আপোনাৰ জীৱনত পৰিব বা মাৰ হাতখন আপোনাৰ মূৰৰ ওপৰত থাকিব আপোনাৰ জীৱন সফলতাৰ বাহিৰে বিফল হোৱাটো বহুত দূৰৰ কথা সফলতাৰ কিমান গুণে সফলতা হ'ব তাক আপুনি হয়তো নিজেই নিৰ্ধাৰণ কৰিব নোৱাৰিব আৰু জীৱনত এক পৰম আনন্দ যিটো কয় সেই আনন্দৰ অনুভৱ কৰিব পাৰিব মই তলকিবই নোৱাৰিলো কেনেকে কি হৈ গ'ল এয়া হেহে সকলোকে আশা কৰিছো যাতে এই দুৰ্গোৎসৱে আপোনালোক সকলোৰে জীৱনত যাতে এইবাৰ নিজৰ জীৱনত যে কাৰোবাৰ জীৱনত যদি কিবা দুখ আছে কিবা দুৰ্গতি আহিবলগীয়া আছিলে বা অসুবিধা আছিলে এইবোৰ যাতে সকলোৱে আদৰে আঁতৰি যায় আৰু এক ৰঙীন আৰু শান্তিপূৰ্ণ জীৱন যাতে সকলোৰে হয় সেই আশা কৰিছো না আপুনি মই যেনেকৈ দুৰ্গোৎসৱৰ কথা ওলালে আৰু আপুনি খুব এটা বিস্ময়কৰ এটা দেখুৱালে অন্ধকাৰ ফ্ৰেমটোত হঠাৎ মা দুৰ্গাৰ আবিৰ্ভাৱ এটা এটা চমৎকাৰ বুলি ক'ব লাগিব কাৰণ ষ্টুডিঅ'ত মোৰ সন্মুখত ঘটিছে মই নিজেই একো পাত্তা নাপালোঁ তাত কি বিজ্ঞান আছে কি যাদু আছে এইবিলাক পিছৰ কথা যিটো মা দুৰ্গাৰ কথা ওলাইছে এইবাৰ আপুনি দুৰ্গা পূজাক এটা বিশেষ পৰিকল্পনা কৰা বুলি আমি গম পাইছোঁ কি সেই পৰিকল্পনা দৰ্শক ক'ব হয় আমি এইবাৰ বুলি নহয় মই প্ৰত্যেক বছৰে যিহেতুকে মই যেতিয়া যাদুৰ শিকা আৰম্ভ কৰিছিলোঁ যাদুৰ বিভিন্ন ৰূপ আৰু লগতে এই যিবোৰ কথা যে এই কথাবোৰ আচলতেনো কি সঁচাকে এনেকুৱা কিছুমান গুণ আছে নেকি সেইবোৰৰ বাবে এষ্ট্ৰলজি হওক ফেংচুই হওক ৰেকি হওক প্ৰাণিক হিলিং হওক বাস্তু সকলো দিশ মই অধ্যয়ন কৰা আৰম্ভ কৰিছিলোঁ প্ৰশিক্ষণ লৈছিলোঁ তাৰ ওপৰত মই তাৰ গৱেষণা কৰা আৰম্ভ কৰিছিলোঁ আৰু সেই সূত্ৰে মই যোৱা বিগত 20 বছৰ বা 25 বছৰ তাৰ ওপৰত মই সাধনা বা গৱেষণা বা তাৰ যিখিনি প্ৰশিক্ষণ হওক বা যিখিনি হওক সকলোবোৰ কৰি আহিছোঁ সেয়ে প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ সময়ত দুৰ্গা কবচ যিটো আমাৰ শাস্ত্ৰত লিখা আছে আৰু দেৱতাসকলেও এই দুৰ্গা কবচ পাবৰ কাৰণে ব্যাকুল হৈ থাকে দুৰ্গা পূজাৰ সময়ত এই শাৰদীয় এই পূজাৰ সময়ত পূজা হৈ যোৱাৰ পিছত এই কবচটো পাবলৈ শাস্ত্ৰত লিখাৰ মতে যে দেৱতাসকলেও যাতে এই কবচটো তেওঁলোকে আহৰণ কৰিব পাৰে বা তেওঁলোকৰ জীৱনত আহে তেওঁলোকে এই কবচটোৰ কাৰণে বিশেষ এইটো এটা বিশেষ কবচ এইটো অতি শক্তিশালী কবচ ৰূপে জনা যায় কবচৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ আৰু অতি শক্তিশালী দুৰ্গা কবচ এই দুৰ্গা কবচটোত আমাৰ শাস্ত্ৰৰ মতে আমাৰ বিধিৰ মতে যদি আপোনালোকে এই দুৰ্গা কবচটো ব্যৱহাৰ কৰে তেতিয়াহ'লে জীৱনত বহু আহিবলগীয়া অঘটন দুৰ্ঘটনা বা বহু ধৰক কিছুমান পৰিকল্পনা মানুহে কৰি থাকে সেইবোৰ পৰিকল্পনা নহয় এনেকুৱা যিবিলাক অসুবিধা আছে সেইবোৰ প্ৰায় সংখ্যক দূৰ হোৱাৰ একদম নিশ্চিত বুলি আমি ক'ব পাৰোঁ সেয়ে মই যিমানখিনি সময় পাৰোঁ মোৰ আত্মীয় যিখিনি ৱেল উইচাৰ আছে তেওঁলোকৰ কাৰণে মই প্ৰায় প্ৰত্যেক বছৰে 2-4টা দুৰ্গা কবচ মই বনাওঁ প্ৰস্তুত কৰি তোলাওঁ আমাৰ নিজৰ ঘৰটোৰ লগতে যাতে আৰু 2-4 জনৰ ঘৰৰ কাৰণে প্ৰস্তুত কৰোঁ যোৱা বিগত 3-4 বছৰে কিবা কাৰণত ধৰক সেই আত্মীয়ৰ পৰা আৰু কেইজনমানৰ পৰা খবৰ পোৱাৰ পিছত খুব বেছি ডিমাণ্ড বা খুব বেছি মানুহে বিচাৰা কৰিলে যিটো সম্ভৱ নহয় মোৰ কাৰণে যে যদি 100 জনে বিচাৰে মই 100 জনক দিবলৈ 1000 জনে বিচাৰে 1000 জনক দিব কাৰণ এইটো ব্যৱসায়িক ভিত্তিত নহয় মই পুনৰবাৰ কৈছোঁ এইটো এটা আস্থাৰ কথা এইটো এটা বিশ্বাসৰ কথা এইটো এটা আধ্যাত্মিক কথা সেইটো কোনো ব্যৱসায়িক ভিত্তিত কথা নহয় মই হেনেকে দিব নোৱাৰোঁ সেয়ে প্ৰত্যেক বছৰে একেবাৰে সীমিত সংখ্যক ধৰক 21টা হওক 31টা হওক মই নিৰ্মাণ কৰিবলৈ বা বনাবলৈ চেষ্টা কৰোঁ এই গোটেই যিটো বিধিৰ হিচাপত আৰু এইবাৰো মই সেই 31টা আমি বনাবলৈ চেষ্টা কৰিম কাৰণ এটা
বনাবলৈ সেই বিশেষ ব্যক্তিজনৰ নামত আমি যিখিনি বনাওঁ 5 ঘণ্টাৰ পৰা 6 ঘণ্টা এটা কবজত দিব লাগে সো দুৰ্গা পূজা সেই বিশেষ 5 দিনত আমি খুব বেছি 25টাৰ পৰা 30টাহে বনাব পাৰিম যদি মই ৰাতি দিন কষ্ট কৰোঁ সেই 5 দিনত সো সেই 31টা আমি বনাবলৈ এবাৰ চেষ্টা কৰিছোঁ আৰু সেই 31টাৰ কাৰণে আমি কি কৰিছোঁ যে বিভিন্ন মাধ্যমৰ জৰিয়তে যেহেতুকে আমি সকলোৰ কাৰণে বনাম আমি বিভিন্ন মাধ্যমৰ জৰিয়তে আমি বিভিন্ন মানুহৰ নাম সংগ্ৰহ কৰিছোঁ যোনে এই কবজটো ল'ব বিচাৰিছে আৰু সেই নামবোৰ লৈ আমি এটা বিশেষ পদ্ধতিৰে অকল 31 জন নিৰ্বাচন কৰিম বা 21 জন হয় এইবাৰ 31 জন কৰিছোঁ যোৱাবাৰ 21 জন আছিলে এইবাৰ আমি আৰু 10 জন বঢ়াইছোঁ 31 জন এইবাৰ আমি 31 এইবাৰ আমি বাছি উলিয়াম আৰু তেওঁলোকৰ নামত তেওঁলোকৰ ঘৰৰ বাবে আমি এইবাৰ আৰম্ভ মানে বনাম এতিয়া প্ৰশ্ন এটা হয় যে এইটো কি হ'ব লটাৰী হ'ব নে কেনেকৈ হ'ব বাছনিটো কেনেকৈ কৰা হ'ব সেইটো আমি এটা আধ্যাত্মিক ধৰণে আমি বিচাৰ কৰিছোঁ যোৱা বছৰ আমি 600ৰ ওপৰত মানুহে আমাক নাম জমা দিছিলে আমি এটা বিশেষ পদ্ধতি এটা কৰিছোঁ সেইটো আমি আমাৰ হেইত ৰখা নাই আমি 100টা বেটছত চাকি জ্বলাওঁ আৰু প্ৰত্যেকটো চাকি কাৰোবাৰ নামত জ্বলাওঁ যিকেইজন মানুহে বা যোনে বিচাৰিছে তেওঁলোকৰ নামত আমি চাকি জ্বলাওঁ সো যিটো চাকি ধৰক লাষ্টৰ 3টা চাকি ৰৈ গ'ল সেই 100টাৰ ভিতৰত তে সেই 3জন ব্যক্তিৰ নামটোহে আমি লওঁ যে সেই হিচাপত আমি মানে প্ৰত্যেকৰ নামতে আমি চাকি জ্বলাওঁ আমি যদি থুলতে বা একদম সিম্পল ৱেত আমি বুজিব যাওঁ সকলো নামত আমি চাকি এগছ জগাওঁ সেই চাকিজন যদি আপোনাৰ নামৰ চাকিটো শেষৰলৈকে 31 জনলৈকে আছে সেই লাষ্টৰ 31 জনৰ আমি চাকিখিনি যাৰ যাৰ নামত জ্বলাইছিলোঁ তেওঁলোকৰ আমি ধৰোঁ এইটো এটা ধৰণৰ ধৰক এইটোৰ কাৰণে আমি কৰিছোঁ যে যদিহে মায়ে বিচাৰিছে যে আপোনাৰ জীৱনত আহিবলগীয়া সংকটৰ পৰা বাছি উলিয়াব লাগে বা মায়ে যদি বিচাৰিছে নিশ্চয় আপুনি পাব তাতে আমি হস্তক্ষেপ কৰিবলগীয়া আমি কেৱল ক্ষুদ্ৰ মানৱ বুলি ক'ব গ'লে সেই মহাশক্তিৰ আমি এটা ক্ষুদ্ৰ অংশ সো আমি কাক দিম কাক নিদিম কাৰ ভাগ্যত আছে সেইটো আমি নিৰ্ধাৰণ নকৰোঁ সেইটো এটা আধ্যাত্মিক ধৰণে আমি নিৰ্বাচন কৰাটোৰ আমি প্ৰস্তুতি কৰোঁ তেওঁলোকে কেনে মানুহবিলাক আপুনি কেনে নিৰ্বাচন কৰিব আমি নিৰ্বাচন মানে সেই তেওঁলোকে আমাক আমাৰ হোৱাটছআপ নাম্বাৰ আছে আমাৰ ফোন নাম্বাৰ আছে তেওঁলোকে ফোন কৰি হয়তো আমাক নাম আৰু তেওঁলোকৰ নাম্বাৰ তেওঁলোকৰ ঠিকনা জমা দিব পাৰে হোৱাটছআপ নাম্বাৰ মই নাম্বাৰটো কৈছোঁ একেবাৰে সহজ নাম্বাৰ 8822332200 মই পুনৰবাৰ কৈছোঁ 8822332200 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি নাইবা বা আপোনালোকৰ ধৰক ফোন কৰি আপোনালোকে সবিশেষও জানিব পাৰিব আৰু আপোনালোকে নাম আৰু আপোনালোকৰ ফোন নম্বৰো এইটো ব্যৱসায়িকভাৱে নেকি এইটো ইয়াত কিবা ইয়াতে কোনো ধৰণৰ ব্যৱসায়িক দৃষ্টিভংগীৰে আমি কৰা নাই কাৰণ ইয়াতে আমি ব্যৱসায় কৰিলে মই চাওক আজিৰ ডেটত এতিয়া ষ্টুডিঅ'ত বহাৰ আগৰলৈকে আমাৰ তাত 540 জনৰ নাম এন্ট্ৰি হৈছে মানে নাম জমা দিছে মইতো দিব পাৰোঁ সকলোকে যদি ব্যৱসায়িক ভিত্তিত কৰোঁ মই ধৰক 100 টকাকেও লৈ বা 1000 টকাকেও লৈ মই সেইটো ব্যৱসায় হিচাপে কৰিব পাৰোঁ কিন্তু মই সেইটো কৰিব বিচৰা নাই জেনুইনভাৱে আপোনাৰ নম্বৰটো আকৌ এবাৰ কওকচোন 8822332200 এইখিনিত মই কোনো ধৰণৰ ব্যৱসায় কৰিব বিচৰা নাই যিখিনি খৰচা হয় সেইখিনি 31 জনৰ মাজত ভগাই দিছোঁ এনেকুৱা নহয় যে তাৰে ভিতৰত মই ব্যৱসায় ভিত্তিত কিবা কৰিছোঁ সেই পূজা ভাগৰ যিমান হয় যাতে সেই 31 জনৰ পূজাৰ অংশৰে তেওঁলোকৰ খৰচাৰ অংশৰে পূজা ভাগ হয় বা বিধিখিনি হয় সেই প্ৰত্যেকটো বস্তু তেওঁলোকৰ ভাগত ভাগ কৰি দৰ্শকসকল যদি আপোনালোকেও এই ধৰণৰ এটা কবচ পাব খুজিছে বিচাৰিছে বা আগ্ৰহ আছে আমি ইতিমধ্যে নম্বৰটো দিছোঁ সেই নম্বৰত যোগাযোগ কৰিব পাৰিব এখেতক সেই নম্বৰটো আপোনালোকৰ সন্মুখত দিয়া হৈছে গতিকে এই যিটো আশ্চৰ্যকৰ কথা কাৰণ এখেতে ব্যৱসায়িকভাৱে লোৱা নাই এখেতে ইচ্ছা কৰা হ'লে ব্যৱসায়িক মানুহক চাল চলনা বিভিন্ন ধৰণে আভুৱা ভাৰী দিব পৰা গ'লে কিন্তু আপুনি কেৱল 31টা আৰু সেইটো আশ্চৰ্যকৰ কথা যে আপুনি 4-5 ঘণ্টা লাগে বুলি কয় যে 5 দিনত দুৰ্গা পূজা হয় 24 ঘণ্টাকে হ'লেও আপোনাৰ দিনে ৰাতি আপুনি কৰিব লাগিব মই মুঠতে সেই কেইদিনত খুব বেছি 3 ঘণ্টা বা 4 ঘণ্টা শুলে সেইখিনি যদি নিজৰ কাৰণে ৰাখোঁ তেতিয়া এদিনত মই 5টা বা 6টালৈকে মই প্ৰস্তুত কৰিব পাৰিম তো সেইকাৰণে মই সম্ভৱ নহয় আৰু সেইটো ধৰক বেলেগৰ হাতেৰে বা ব্যৱসায়িক ভিত্তিত মই এটা স্কেলত মই সেইটো কৰিব বিচৰা নাই কোনো কাৰণত মই আকৌ আহিম আপোনাৰ কাষলৈ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে এতিয়া আমি মা দুৰ্গাক যেনেকৈ নাম লৈছোঁ আৰু যদি মা দুৰ্গাক কেন্দ্ৰিক কিবা এটা চাব খোজোঁ হয় আমি চাব যদি পাৰোঁ
যে আপোনাৰ স্ক্ৰীনত এয়া আপোনালোকে নম্বৰটো দেখিছে, সেই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব এই দুৰ্গাৰ বিশেষ তাবিজটোৰ কাৰণে, বিশেষ কবচ, দূষিত তাবিজ নহয়, কবচ আৰু তাবিজৰ মাজত পাৰ্থক্য আছে। গতিকে সেই কবচটোৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। এতিয়া আমি আকৌ আহিছোঁ আন এটা যাদুৰ মাজেৰে। এইবাৰ সেই বিশেষ কবচটো হ'লেনো জীৱনটো কি সলনি হ'ব, এতিয়া কি হৈ আছে আৰু তেতিয়া কি হ'ব, সেই বস্তুটোৰ ওপৰত মই জনাব বিচাৰিছোঁ। এটা বিশেষ এক্সপেৰিমেণ্ট বুলি ক'ব পাৰি বা বিশেষ পদ্ধতি এটাৰে মই দেখুৱাব বিচাৰিছোঁ। ইয়াৰ লগত আমাৰ লগত এগিলাচ পানী নহয়, আমাৰ লগত এগিলাচ কি ৱাইন থকা বুলি ক'ব পাৰে বা ৰঙীন পানী বুলি ধৰিব পাৰে, এই পানী আছে। এতিয়া এই এগিলাচ পানী আপোনালোকে নিশ্চয় দেখিছে, এই এগিলাচ পানী ইয়াতে মই থৈ দিছোঁ। আৰু এই এগিলাচ পানীত কি হয়, সাধাৰণতে আমাৰ গোটেই বস্তুটোত আমাৰ জীৱনটো কেতিয়াবা কি হয়, আমাৰ জীৱনটো আমি যেতিয়া জন্ম লওঁ, আমি যেতিয়া জন্ম গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ পানী বা এনেকুৱা আমাৰ জীৱনটো একেবাৰে স্পষ্ট বা চাফা হৈ থাকে। কিন্তু আমি আমাৰ কৰ্মৰ ফলত, আমাৰ চিন্তাৰ ফলত আমাৰ জীৱনটো যেন আমি এনেকুৱা এটা লেতেৰা কৰি পেলাওঁ, এনেকুৱা ধৰণৰ ৰং। মই যদি কেমেৰাত নিশ্চয় আহিছে যে ৰংটো একেবাৰে ঘেলতীয়া ৰং বা বেলেগ ধৰণৰ ৰং, এনেকুৱা ৰঙৰ আপোনাৰ হৈ যাব। মই এই গিলাচটোত যিখিনি পানী আছে, কিন্তু এইখিনিতে মই জনাব বিচাৰিছোঁ আমাৰ জীৱনটো এনেকৈ লেতেৰা হৈছে বুলিয়ে যে চিৰজীৱন লেতেৰা হৈ থাকিব সেইটো কথাও নহয়। আপোনালোকে কিবা নহয় কিবা কৰিব লাগিব যাতে আপোনালোকৰ জীৱনটো এটা স্পষ্ট হয়, একেবাৰে ফটফটীয়া হয়, শুদ্ধ হয়, শুদ্ধ পথটো ল'ব লাগিব। আৰু সেইটোৰ বাবে কেতিয়াও লেট নহয়, যিকোনো সময়ত আজি এতিয়াই আপোনালোকে সেই কামখিনি কৰিব পাৰে বা শুদ্ধ পথ ল'ব পাৰে। তাৰ বাবে মই কৰিছোঁ যে আপুনি অলপ সময় ভাবি লওক, অলপ আপুনি নিজৰ ওপৰত আপুনি আস্থা আনক, যে অলপ বিশ্বাস আনক। আৰু বিশ্বাস আনি আপুনি আপোনাৰ এটা আঙুলি, যিকোনো এটা আঙুলি আপুনি এনেকৈ লৈ লওক আৰু এই পানীখিনিৰ মাজত আনক। মই একেবাৰে স্পষ্টকৈ দেখুৱাব বিচাৰিছোঁ। পানীখিনি মই এইটো হাতেৰে ধৰিছোঁ, ইয়াতে আপুনি আঙুলিটো ভৰাই দিয়ক, অলপ আধা ভৰাই দিয়ক আৰু আপোনাৰ লাহে লাহে ঘুটি দিয়ক। আপোনাৰ জীৱনৰ কিছুমান কথা ভাবি যাতে সেই জীৱনৰ সেই কথাবোৰ যাতে আঁতৰি গৈছে, অলপ লাহে লাহে ঘূৰাই দিব পাৰে আৰু জোৰে জোৰে এনেকৈ ঘূৰাই দিব পাৰে। আপোনাৰ স্পষ্টভাৱে ভাবিব পাৰে। আপোনাৰ দেখিছে পানীখিনিৰ ৰংটো, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া পানীখিনিৰ ৰংটো একেবাৰে বেলেগ ধৰণৰ ৰং হৈছিলে আৰু এই পানীখিনিৰ ৰং আপুনি আৰু অলপ স্পষ্ট কৰি ভাবি থাকক, চিন্তা কৰি থাকক। আপোনালোকে নিশ্চয় দেখিব যে এই পানীখিনিৰ ৰং একেবাৰে স্পষ্ট ফটফটীয়া পানী হৈ গৈছে। মই নিশ্চয় দেখিছোঁ আপোনাৰ চকুৰ সন্মুখত, আপোনাৰ নিজ হাতে নিজে আপোনালোকে নিশ্চয় দেখিছে যে অলপ আগত যিখিনি একেবাৰে লেতেৰা পানী আছিলে, সেইখিনি পানীও ফটফটীয়া, একেবাৰে স্পষ্ট আৰু ফটফটীয়া চাফা পানী হৈ গৈছে। ঠিক এনেকৈ আপোনাৰ জীৱনটোত এই সলনিটো হ'ব যে আপোনাৰ জীৱনটো চাফা হ'ব। আপুনি খুজিলেও বেয়া কাম কৰাৰ পৰা, বেয়া হোৱাৰ পৰা আপোনাৰ জীৱনত বাধা দিব নোৱাৰে। আপুনি কেতিয়াবা কিছুমান শক্তিয়ে আপোনাক যেতিয়া গাইড কৰে, আপোনালোকৰ জীৱনতো হৈছে, দৰ্শকসকলৰ জীৱনত হৈছে, যেতিয়া এটা ভাল শক্তিয়ে আপোনালোকক গাইড কৰে, আপোনালোকে খুজিলেও আপোনাৰ ভুল পথে বা বেয়া কামত আপোনালোকে হাত দিব নোৱাৰে বা আপোনালোকৰ জীৱনত নঘটে। সেইটো আটাইতকৈ ডাঙৰ কথা এই কবচটো। মই নিজে পাইছোঁ আৰু যিসকলে যোৱা 5 বছৰৰ পৰা যিসকলে ব্যৱহাৰ কৰি আছে, তেওঁলোকে ঘৰত যেতিয়া স্থাপন কৰে, সেইদিনাৰ পৰা তেওঁলোকে নিশ্চয় পাইছে যে তেওঁলোকৰ ঘৰত যিখিনি অসুবিধা আছিলে সেইবোৰ আঁতৰিছে। চ' এইটো এটা ভাল ডেমনষ্ট্ৰেশ্যন বুলি ক'ব মানে মই কি ক'ম, প্ৰিয় দৰ্শক, কি ক'ম, মই কোনো ইয়াত একো বস্তু নাই। মই ইয়াৰ আৰু বিজ্ঞান কি, মই ইয়াক এখেতে সুধিব নোখোজোঁ, কাৰণ বিজ্ঞানেই আছে নিশ্চয় এই বিষয়টোত, কি যাদু, কি বিজ্ঞান। কিন্তু এই যাদুটোৰ মাজেৰে জীৱনৰ আচল সত্যটো, নিৰ্মম সত্যটো যি ধৰণে তেখেতে উপস্থাপন কৰিছে, সেয়াহে মূল কথা। হয়। আৰু এই যাদুটোৰ, এই আপোনাৰ ডেমনষ্ট্ৰেশ্যনটোৰ এটাই মূল কথা যে আপুনি আত্মাৰ পৰিশুদ্ধিৰ কৰা ইয়াত আপুনি বুজাব খুজিছে। গতিকে এই ধৰ প্ৰথম অনুষ্ঠানটোৰ আৰম্ভণিতে তেখেতে খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে মানুহৰ যাদু শিকিলে, যাদুৰ ক্ষেত্ৰখনলৈ আহিলে মানুহৰ মগজুটো তীক্ষ্ণ হয়, মনবোৰ ভাল হয়। আৰু কাৰণ নিশ্চয় এইবোৰে, কাৰণ তেওঁলোকে দেখি থাকে, শুনি থাকে, বুজি থাকে। গতিকে অসমত যাদুৰ যাদুৰ পৰিসৰ এতিয়াও বিস্তৃতি লাভ কৰা নাই। এতিয়াও অসমত যাদুক মানে প্ৰফেশ্যন হিচাপে লৈ মানুহ এজন চলিব পৰা হোৱা নাই। তাৰ মাজত আপুনি ব্যতিক্ৰম, সেইটো আপোনাৰ সাধনা। কিন্তু এই যাদুৰ ক্ষেত্ৰখনক
অধিক প্ৰসাৰ কৰাৰ কাৰণে আপুনি কিবা উদ্যোগ গ্ৰহণ কৰিছে? হয়, আমাৰ একাডেমিখন আছে আৰু আমি বিভিন্ন ধৰণৰ প্ৰজেক্ট কিছুমান লৈ আছোঁ, বিভিন্ন ধৰণৰ প্ৰজেক্ট আঁচনিবোৰৰ হিচাপত এতিয়ালৈকে 5,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে যাদু শিকি ব্যৱসায়িক ভিত্তিক হওক বা জীৱিকা হিচাপে অৰ্জন কৰাৰ কাৰণে আগবাঢ়ি আহিছে। তেওঁলোকে আনবোৰ প্ৰফেশ্যনৰ নিচিনাকৈ মেজিককো এজ এ প্ৰফেশ্যন লোৱা আগবাঢ়ি আহিছে। সেইটো এটা খুব ডাঙৰ কথা। আজিৰ পৰা 10 বছৰ আগতে আপুনি আঙুলিৰ মূৰত 10জন বা 5জন যাদুগৰৰ নাম গণিব পৰা আছিলে। আজি আপুনি প্ৰত্যেকটো জিলাত 100জনতকৈ ওপৰত যাদুগৰ আছে। সেইটো আমাৰ ডাঙৰতকৈ ডাঙৰ উপলব্ধি বুলি ক'ব পাৰি, সেইটো আমাতকৈ ডাঙৰ সফলতা বুলি ক'ব পাৰি। দ্বিতীয়তে কথাটো হ'ল যে এইখিনিতে আৰু এটা কথা আহে, প্ৰসংগ আহে যে যিকোনো কলা এটা সেইটো ৰাজ্যৰ যিসকলে কাণ্ডাৰী তেওঁলোকৰ কান্ধত থাকে, কাৰণ সেইটো এটা পৃষ্ঠপোষকতাৰ মাজত চলে। আকবৰৰ জামানাতো আছিলে, তানসেন আছিলে, যি আছিলে, এইটো এটা ৰাজ্যিক বা চৰকাৰী পৃষ্ঠপোষকতাৰ মাজেৰে চলা বস্তু এটা। এইটো অকলে এজন যাদুগৰৰ আমাৰ প্ৰতিষ্ঠান নাই এতিয়ালৈকে, হয়, মানে শিল্পী এজনৰ দায়িত্ব নহয়, সেইটোত চৰকাৰেও আগবাঢ়ি আহিব লাগিব। চৰকাৰে এনেকুৱা ধৰণৰ সদিচ্ছা দেখুৱাব লাগিব যে যাদু শিল্পীসকলকো তেওঁলোকে যাতে প্ৰশিক্ষণ দিয়া, তেওঁলোকৰ কাৰ্যসূচীবোৰত ভাগ দিয়া। আমি দেখি আহিছোঁ বহু শিল্পীক তেওঁলোকে কিবা নহয় কিবা সহায় দিছে, কিন্তু এতিয়ালৈকেও হয়তো আমি কেবিনেটৰ এনেকুৱা এটা সিদ্ধান্ত পোৱা নাই। আমি আবেদন কৰিছোঁ যিবোৰ যাদু শিল্পী কৰোণাৰ কালত তেওঁলোকৰ বিপদত পৰিছে বা তেওঁলোকে যাদু বন্ধ হৈ আছে, যেনেকৈ থিয়েটাৰ বন্ধ হৈ আছে, যাদু বন্ধ হৈ আছে, চ' তেওঁলোকক যাতে সহায়, যাদু শিল্পীসকলক, যাদুৰ টেকনিচিয়ানসকলক যাতে সহায় কৰে আমি চৰকাৰক আবেদন কৰিছোঁ। আমি আমাৰ কেবিনেট মিনিষ্ট্ৰীক আমি আবেদন কৰিছোঁ। চ' চৰকাৰৰ এটা গুৰুত্ব আছে, চৰকাৰৰ এটা দায়িত্ব আছে, তেওঁলোকে আহিব লাগিব, এই কলাটোৰ সংৰক্ষণ কৰাৰ কাৰণে আহিব লাগিব। আৰু বিশেষকৈ অসম চৰকাৰে আহিব লাগিব, কাৰণ অসম দেশ যাদুৰ দেশ। এইটো মেঘালয়ৰ কথা নহয়, এইটো ত্ৰিপুৰাৰ কথা নহয়, এইটো উৰিষ্যাৰ কথা নহয়, এইটো মহাৰাষ্ট্ৰৰ কথা নহয়। ৰাজস্থানত হয়তো গড়কেইটা কি কয় আপোনাৰ উট বচাব লাগিব, মৰুভূমি বচাব লাগিব, কাৰণ তাৰে ইমেজটো সেইটো। আমি ইয়াতে আমাৰ যাদু, আমাৰ গড়, আমাৰ চাহপাত, আমাৰ তেল, এইখিনি আমাৰ সম্পদ। এই সম্পদখিনি ৰক্ষা কৰা আমাৰ চৰকাৰৰ দায়িত্ব। সেইকাৰণে চৰকাৰ আগবাঢ়ি আহিব লাগিব। ৰাইজে যিমানখিনি কৰিছে, আৰু এটা অন্তত আপুনি যিটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে, যাদু শিল্প হিচাপে মানুহে জীৱিকা হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰে, যেনেকৈ যাদুৰ জীৱন নিৰ্বাহ কৰিব পৰা এটা যাদুৰ সুযোগ আছে, গতিকে সেই সুযোগটো গ্ৰহণ প্ৰতিষ্ঠান কৰিব লাগিব। আৰু এইখিনিতে এই সময়তে বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ গ'ল। ধৰক টুৰিজিম হওক বা কালচাৰেল ডিপাৰ্টমেণ্টৰ বহুত ডাঙৰ পঞ্চতাৰকাত অনুষ্ঠান হ'ল। আমি বিভিন্ন ধৰণৰ শিল্পীক নিমন্ত্ৰণ দিলে, যাদুৰ শিল্পী এজনক, যাদুগৰ এজনক নিমন্ত্ৰণ দিব নোৱাৰে নেকি? প্ৰথম কথা। কেইদিন যোৱাকালি পৰহিত আপোনাৰ কাৰ্যকাৰিণী যিটো বৈঠক বহিল, তেওঁলোকে বিভিন্ন ধৰণৰ সাজ পোছাকত বিভিন্ন ধৰণৰ শিল্পী মাতিলে, অসমৰ সংস্কৃতি দেখুৱালে গোটেইখিনি। তেওঁলোকৰ ভিতৰতে অনুষ্ঠান কৰিছে, চৰকাৰী অনুষ্ঠান বা কিন্তু তাতেও যাদু শিল্পী এজন মাতিলে তেওঁলোকৰ মাতিব নোৱাৰে। অসম দেশ যাদুৰ দেশ, সেইটোত যদি তেওঁলোকে লাজ কৰে বা কোনো এখন, মই এই চৰকাৰৰ বুলি কোৱা নাই, প্ৰত্যেকজন চৰকাৰৰ হয়তো সদিচ্ছাৰ অভাৱ আমি দেখিছোঁ, যাদু শিল্পীসকলে দেখিছে। এইটো নিশ্চয় আমি বাহিৰতো দেখোঁ যাদু শিল্পটো মানুহে ৰোড মেজিক ৰাস্তাই ঘাটে বিভিন্ন ধৰণৰ জীৱিকা উপাৰ্জনৰ পথ হিচাপে লৈছে। সাংঘাতিক আচৰিত যাদু, আৰু সেই যাদুৱে কিন্তু মানুহক বিৰক্ত নকৰে, মানুহক আকৰ্ষণ কৰে, মনটো ভাল লগায়, মানুহক এটা এণ্টাৰটেইন কৰে, উপভোগ্য বস্তু। গতিকে এই উপভোগৰ বস্তুবিলাক যদি যদি অসমৰ শিল্প হিচাপে সমৰ্থিত, গতিকে এই শিল্পটোক যদি অকল ব্যাপক ৰূপত যদি চৰ্চা কৰা হয়, নিশ্চয় অন্ততঃ আমাৰ অসমত নিবনুৱাৰ ক্ষেত্ৰত বহু সমস্যা ইয়াতে সমাধান হ'ব। নিবনুৱা আপুনি যেনেকৈ ক'লে, এটা আটাইতকৈ ডাঙৰ আমাৰ সমাজখন নিকা হ'ব। কেনেকৈ? গুৰুকুল মেজিক একাডেমি আজিৰ পৰা 15 বছৰ আগতে স্থাপিত কৰা, পাঞ্জাবাৰীত আছে। যিহেতুকে এতিয়ালৈকে প্ৰট'কল বা আমি প্ৰট'কল মানি যিখিনি আমাৰ এতিয়াও যিহেতুকে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে আমি সকলোকে শিকাওঁ। অকল ছিনিয়ৰ বেটছটো আমি জাষ্ট প্ৰট'কল মানি আমি যিখিনি কৰিব পাৰোঁ আমি প্ৰশিক্ষণ ষ্টাৰ্ট কৰিছোঁ, কিন্তু জুনিয়ৰ বেটছটো এতিয়া আমি গোটেই কোৰ্চ হিচাপে আমি এবছৰীয়া, 2 বছৰীয়া বা 6 মহীয়া ক্ৰেছ কোৰ্চ হিচাপে আমি পাঠ্যক্ৰম ব্যয়বহুল নহয়, সকলোৱে কৰিব পাৰে। 5,000 ল'ৰা ছোৱালীয়ে যদি আজিলৈকে শিকিছে, তো নিশ্চয় কৰিব পাৰে। ইয়াতে আমি সকলো ধৰণৰ, যদি আপুনি আৰ্ট স্কুলত আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰে, গানৰ স্কুলত যদি দিব পাৰে, যাদুৰ স্কুলতো দিব পাৰে, বেলেগ খৰচা নহয়, তাতকৈ সস্তাহে পৰিব বুলি ক'ব গ'লেও ভুল নহয়।
ইতিমধ্যে যোগাযোগৰ নম্বৰ স্ক্ৰীনত দিয়া আছে আমি আকৌ যাদুৰ মাজলৈ আমাৰ সময় গৈ আছে গমেই পোৱা নাই ইমান যাদুৰ মাজত আমি এনেকৈ সোমাই গৈছোঁ আমাৰ বহু সময় গুচি গ'ল গতিকে আমি আমাৰ অনুষ্ঠানৰ খাতিৰত অনুষ্ঠানটো আগবঢ়াই নিলে নহ'ব আমাৰ নিজৰ খাতিৰত অনুষ্ঠানটো চমুৱাব লাগিব গতিকে আমি আকৌ যাদুৰ মাজলৈ তাকে এইবাৰ মই আৰু এটা ডেমনষ্ট্ৰেশ্যন বুলি ক'ব পাৰি মই আৰু এটা ডেমনষ্ট্ৰেশ্যন কৰিব বিচাৰিছোঁ তাৰ আগতে মই সৰু কথা এটা আগবঢ়াই লওঁ এই দুৰ্গা কবচ বুলি ক'লে মানুহে ভাবে যে ধাৰণ কৰিব লাগে পিন্ধিব লাগে এইটো এনেকুৱা ধৰণৰ নহয় আমি মানুহ এজনৰ গোটেই দিশবিলাক চাই আমি ইয়াক প্ৰস্তুত কৰি তুলিছোঁ এইটো এনেকুৱা ধৰণৰ সুন্দৰ এটা পাত্ৰত আমি আগবঢ়োৱা যায় দুৰ্গা কবচটো থাকিব ইয়াৰ ভিতৰত আৰু ইয়াৰ ভিতৰত এটা তাৰে অংগ থাকিব যিটো অংগত যদি আপোনাৰ কিবা বিশেষ কাম বা বিশেষ দিন থাকে বা বিশেষ কিবা ঘটনা থাকে পৰিঘটনা আপুনি সেইটো ধাৰণ কৰি বা সেইদিনাখন আপোনাৰ লগত লৈ যাব পাৰে কাৰণ বহু বস্তু আছে যিবোৰ আমি মানে ধৰক আমি আমাৰ দিনটোৰ ভিতৰত আমি ধাৰণ কৰি থাকি সেই বস্তুটো ৰাখিলে কিছুমান বস্তু ভাল নহয় যেনেকৈ ৰুদ্ৰাক্ষ ধাৰণ কৰি আমি ধৰক আপুনি বাথৰুমতে হঠাৎ সোমাই যাবলগীয়া হ'ল আমি কিছুমান জেগাত নাযাওঁ কিছুমান কাম নকৰোঁ কিছুমান ধৰক আমি মাংস খাব নোৱাৰোঁ সেনেকুৱা ধৰণৰ বিভিন্ন কথা থাকে সেইকাৰণে এইটো ঘৰত স্থাপন কৰা হিচাপত কৰিছোঁ ইয়াৰে লগতে আমি এই ডেমনষ্ট্ৰেশ্যনটো ৰাখিব বিচাৰিছোঁ এই ডেমনষ্ট্ৰেশ্যনটো একেবাৰে সহজ ডেমনষ্ট্ৰেশ্যন এটা মই কৰিব বিচাৰিছোঁ আৰু আপোনাৰ এই শক্তিটোৱে আপোনাৰ লগত কি কৰিব তাকে মই দেখুৱাব বিচাৰিছোঁ আমাৰ এইটোৱে শেষ হ'বনে এইটোৱে শেষ কৰোঁ যদি এইটোৱে শেষ হ'ব প্ৰিয় দৰ্শক এইটোৱেই যদি শেষ হ'ব কাৰণ শেষৰ আগত দুটামান কথা মই সুধিবলগীয়া আছে আপোনালোকে আঁতৰি নাযাব কাৰণ এইটো যাদু চাব লাগিব এইটো খুব সাংঘাতিক যাদু কাৰণ কবচটোৰ লগত সম্পৰ্কিত যাদু মই আপোনাক শেষৰ ফালে সুধিছোঁ যাদুৰ আগত সুধিব খুজিছোঁ এটা কথাটো হ'ল এইখিনি সময়ত যিখিনি এতিয়া আমাৰ বৰ সংকটৰ সময় চলি আছে মানুহে কিছুমানে হয়তো আমাক ক'ব যে মানুহ এনেকৈ মৰিব লৈছে আপোনালোকে যাদুত মত্ত আছে কিছুমানে হয়তো ক'ব মানুহ এনেকৈ চাৰিওফালে আমাৰ অৰ্থনৈতিক সংকট আমাৰ সামাজিক সংকট আমাৰ বৈদেশিক সংকট আমাৰ সীমা সংকট বিভিন্ন ধৰণৰ সংকট এই সংকটত যেনে যাদু লৈছে এতিয়া মই ক'ব খোজা কথাটো হ'ল আজিৰ এইখিনি সময়ত যাদু কিয় প্ৰাসংগিক কাৰণ কাৰণ ইয়াৰ লগত নিশ্চয় মানুহৰ অন্ধবিশ্বাস জড়িত হৈ আছে মানুহে মানুহক বেয়া পোৱা কিছুমান কথা জড়িত হৈ আছে অমুক কৰিছে এই কথাখিনিৰ পৰা আমি তেওঁলোকক আঁতৰাই কিদৰে এটা বিশ্বাস জন্ম দিব এই কথা গতিকে মোৰ প্ৰশ্নটো হ'ল প্ৰাসংগিকতা যাদুৰ প্ৰাসংগিকতা এইখিনি আপুনি ক'ত বিচাৰি পায় আজিৰ দিনত ইয়াতকৈ আৰু বেলেগ প্ৰাসংগিকতা বিচাৰিলে আমি নহ'ব কাৰণ আটাইতকৈ প্ৰাসংগিক বুলি ক'ব গ'লে এই ধাৰণাটো এই দৃষ্টিভংগীটো আটাইতকৈ ডাঙৰ প্ৰাসংগিক আৰু বহুতৰ ক্ষেত্ৰত আপোনাক মই ধন্যবাদ দিছোঁ যে এই প্ৰশ্নটো আপুনি উত্থাপন কৰিছে শেষত হ'লেও আৰু বহুতে হয়তো এইটো যিহেতুকে আজিৰ দিনত পৰ্টেল আছে পৰ্টেলত নিশ্চয় বহুতে ক'ব যে আজিৰ দিনত এই সীমা সংকট এই গুৰুঘুটিত এই ঘটনা ঘটি আছে ৰাতি দিন এইটো হৈছে আপোনালোকে কিন্তু মই প্ৰথম কথা হৈছে এণ্টাৰটেইনমেণ্টৰ দৃষ্টিভংগীৰে সকলোবোৰ চালেই নহ'ব এণ্টাৰটেইনমেণ্ট আমাৰ জীৱনত লাগিব সকলোৱে নিজৰ নিজৰ স্থিতিত যিসকলে ধৰক কৈছে যে আপোনালোকে এণ্টাৰটেইনমেণ্টত প্ৰশ্ৰয় দিছে বা উদগনি জ্বলাইছে কিন্তু তেওঁলোকেও নিজৰ জীৱনত কিবা নহয় কিবা ধৰণৰ এণ্টাৰটেইনমেণ্টটো আছে হয়তো তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ লগত কৰিছে হয়তো হয় কৰিছে সেইটো আটাইতকৈ দৰকাৰ কাৰণ সেইটোৱে ডিপ্ৰেশ্যনটো গুচাব সমাজৰ ভিতৰত সেই ডিপ্ৰেশ্যনটো নুগুচালে আপোনালোকে যিটো সংকট বুলি ভাবিছে সংকটটো বৃদ্ধি হ'ব ডিপ্ৰেশ্যন কাটাৰ হৈছে একমাত্ৰ এই এণ্টাৰটেইনমেণ্ট চ'ৰ্চটো আৰু এণ্টাৰটেইনমেণ্ট চ'ৰ্চ নাথাকিলে ডিপ্ৰেশ্যন হতাশাটো বাঢ়ি যাব সেইটো নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকৰ হাতত প্ৰথমতে কি স্কিম আছে কোনো স্কিম নাই চ' যিবোৰ এণ্টাৰটেইনমেণ্ট চ'ৰ্চ আছে সেইবোৰ আমি মুকলি হিচাপে বা প্ৰস্থাপন কৰিব লাগিব আৰু যাদুটোৰ প্ৰসংগ বা প্ৰাসংগিক হিচাপে আপুনি এইকাৰণে মই মানে ক'ব বিচাৰিছোঁ যে ই কেৱল এক কলা নহয় ই এক দৃষ্টিভংগী ই এক ফিলচফি ই এক সাইকোলজি ই এক আইডিঅলজি বুলি ক'ব পাৰে আজিৰ দিনত কিহৰ কাৰণে ই আপোনাক এক কৰিব ই আপোনাক অন্ধবিশ্বাসৰ পৰা আঁতৰাই আনিব ই আপোনাক এক বৈজ্ঞানিক দৃষ্টিভংগীৰে আগুৱাই যোৱা এটা পচিবল ৱে দিব আপুনি সেই একদম ধৰক সৰু সৰু কথাত আপোনাৰ মগজুবোৰ যেনেকৈ সাইকোলজিকেলি ইম্পেক্ট কৰিছে আজিৰ দিনত আমি দেখিছোঁ যে মানুহে মানুহক ঘৃণা কৰা আৰম্ভ কৰিছে কিহৰ কাৰণে কৰা আৰম্ভ কৰিছে এইবোৰ সৰু সৰু বেয়া কথাবোৰৰ কাৰণে আহিছে য'ত আমি ধৰ্মভিত্তিক কাজিয়া আৰম্ভ কৰিছোঁ ভাষাভিত্তিক কাজিয়া আৰম্ভ কৰিছোঁ জাতিভিত্তিক কাজিয়া আৰম্ভ কৰিছোঁ খুব গুৰুত্বপূৰ্ণ কথা ক'লে অতি স্পৰ্শকাতৰ কথাবোৰ ক'লে আপুনি আৰু এই দৃষ্টিভংগী যিটো আইডিঅলজি আমাৰ দৰ্শন ফিলচফিৰ কথা ক'লে আপুনি গতিকে আমি যাদুটোৰ কাষলৈ আহিছোঁ এইখিনি যেতিয়ালৈকে সলনি নকৰিম তেতিয়ালৈকে নিশ্চয় লাগিব সেইকাৰণে ইয়াৰ প্ৰাসংগিকতাটো
মানে কম কোনো কাৰণত নহয় বুলি মই ভাবোঁ হয় হয় এটা সৰু এক্সপেৰিমেণ্ট কৰিম এইটো যাদু নহয় এটা সৰু এক্সপেৰিমেণ্ট কৰিম কিমান প্ৰাসংগিক সেইটোৰ ওপৰতে এই এক্সপেৰিমেণ্টটো কৰোঁ যে আজিৰ দিনত কিমান প্ৰাসংগিক সেইটোৰ কাৰণে মই কেণ্ডেল এডাল আনিছোঁ আৰু অলপমান তুলা আনিছোঁ চেপেনা পাত আছে সেই পাত মই আপোনাক আগবঢ়াই দিছোঁ আৰু ইয়াতে তুলাটো মই দুভাগ আপুনি হাতখনত অলপ ধৰি ল'ব লাগিব মই তুলাটো দুভাগ কৰি লৈছোঁ প্ৰথমতে আৰু দুভাগ কৰি মই তুলাটো দুভাগ কৰি লৈছোঁ প্ৰথম ভাগ মই ইয়াতে থৈ দিছোঁ আৰু এটা ভাগ মই ইয়াতে লৈছোঁ আৰু আপোনাক মই এইটো কেণ্ডেলটো জ্বলাই দিছোঁ এতিয়া মই এক্সপেৰিমেণ্টটো আৰম্ভণিত মই আপোনাক অনুৰোধ জনাম যে আপুনি চেপেনা পাতেৰে তুলাটো লৈ এই জুইৰ ওচৰত আপুনি কেণ্ডেলডাল জ্বলি আছে জুইৰ ওচৰত আপুনি নি পিনে অলপ মূৰটো নি দি দিব পাৰে আৰু কি হ'ব আমি অলপ চাই লওঁ কি হয় অলপ দাঙি দেখুৱাব পাৰে যদি কি হৈছে আমি নিশ্চয় দেখিছোঁ জ্বলি ছাই হৈ গৈছে লগে লগে অলপমান ওচৰত নিয়াৰ লগে লগে জ্বলি ছাই হৈ গৈছে একেবাৰে ছাই হৈ গ'ল আমি নিশ্চয় দেখিছোঁ জ্বলি ছাই হৈ গৈছে শেষ হৈ গৈছে সি নিজে নিজে জ্বলি আছে আৰু জ্বলি ছাই হৈ গৈছে আমি নিশ্চয় দেখিছোঁ অ'কে আপুনি এইখিনি পেলাই দিব পাৰিব এতিয়া ইয়াতে পেলাই দিব পাৰে অ'কে ইয়াতে আমি পেলাই দিলোঁ এতিয়া মই বিচাৰিছোঁ যে আপোনাৰ জীৱনত আপুনি আমি নিশ্চয় জানো যে তুলা বা এনেকুৱা কটনৰ বস্তু জুইৰ ওচৰত অহাৰ লগে লগে আপোনাৰ জ্বলি যাব নৰ্মেল স্বাভাৱিক কথা মই তুলাটোৰ আন পাৰ্টটো মই ইয়াতে থৈ দিছোঁ এতিয়া আপুনি ভাবক যে এই যি দৃষ্টিভংগী এটা আপুনি সলনি কৰি লওক যে আপোনাৰ ওচৰে পাজৰে এক কবজৰ সৃষ্টি হৈছে এক আপোনাৰ এটা শক্তিয়ে আপোনাক ধৰক ছেফ দি আছে আপোনাক শক্তিশালী এটা কি বুলি ক'ব ছাতি এটাই আপোনাক নিৰাপত্তা দি আছে সেইটো আপুনি অলপ সময় আপুনি মস্তিষ্কত আনি আপুনি অলপ চিন্তা কৰক অলপ সময়ৰ কাৰণে চিন্তা কৰক আৰু সেই চিন্তাখিনি আপুনি যেতিয়া আপুনি ফিল কৰিব অলপ সময় খালি অনুভূতি কৰক সেই বস্তুটো অনুভূতিত আনক সেই বস্তুটো আপুনি যেতিয়া ফিল হ'ব তেতিয়াই আপুনি অ'কে বুলি ক'ব পাৰে আপুনি ছেফেষ্ট পাৰ্চন ফিল কৰিছেনে এতিয়া আপুনি কৰিছে সেই এক্সপেৰিমেণ্টটো আমি পুনৰবাৰ কৰিম সেই চেপেনা পাত লওক আগৰ যেনেকৈ তুলা জুইৰ ওচৰত লৈ গৈছে আমি সকলোৱে জানো এক্সপেৰিমেণ্টটোৰ আৰম্ভণিত আমি নিশ্চয় দেখিছোঁ এই তুলাখিনিৰে অলপ পাৰ্ট আমি অলপ আগতে লৈ গৈছোঁ জুইৰ ওচৰত দিয়াৰ লগে লগে জ্বলি গৈছে ঠিক আছে আপুনি যেতিয়া ৰেডি হ'ব তেতিয়াহে কাম কৰিব নহ'লে আকৌ জ্বলি ছাই হৈ যাব অ'কে আপুনি এতিয়া একদম ছেফ ফিল কৰিছে নিৰাপত্তা ফিল কৰিছে সকলোবোৰ দৃষ্টিভংগী সলনি কৰি আপুনি সৰ্বশক্তিশালী নিজকে ভাবিছে এতিয়া সেই কোণাটো আপুনি জুইৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰক লাহে লাহে জুইৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰক জুইত দিব চেষ্টা কৰক অলপ ওপৰৰ পৰা দি দিয়ক জুইৰ ওচৰত দি দিয়ক লাহে লাহে দিয়ক জুইৰ ওচৰতে দি দিব পাৰে পুৰা একদম ওচৰত দিছোঁ আৰু ওচৰত দিব পাৰে জুইৰ ভিতৰলৈ সোমাই দিয়ক জুইৰ ভিতৰলৈ দি দিয়ক একদম ওপৰত দি দিয়ক জুইৰ ওপৰতে দি দিয়ক একদম জুইৰ ওপৰত দি দিছে হয় একে তোলা অলপ আগতে জুইৰ ওচৰত অনাৰ লগে লগে জ্বলি গৈছে হয় এইবাৰ আপুনি পুনৰবাৰ চাওক কি হৈছে কি আচৰিত ঘটিছে ইয়াত জুয়ে জ্বলাব নোৱাৰা কিবা বস্তু আছে নেকি একে সাধাৰণ তোলা আপুনি অলপ আগতে কৰিছে হয় এইবাৰ নজ্বলাৰ কাৰণটো কি অকল দৃষ্টিভংগী সলনি একো কৰা নাই আমি সলনি হৈছে কেৱল দৃষ্টিভংগী আইডিঅলজি চেঞ্জ হৈছে ফিলচফি চেঞ্জ হৈছে আমি নিজে অনুভৱ কৰিছোঁ আৰু এইখিনিয়ে দৰকাৰ এইখিনি সময়ত অসমৰ প্ৰগতিৰ বাবে হওক নিজৰ প্ৰগতিৰ বাবে হওক মানুহৰ প্ৰগতিৰ বাবে হওক আমাৰ এই কথাটো আচৰিত হৈছে সকলো দৰ্শকেও ভাবে আচৰিত হৈছে প্ৰহ্লাদক জুইত পেলাইছিলে প্ৰহ্লাদে ঈশ্বৰৰ লগত কানেকশ্যন কৰিছে দৃষ্টিভংগীটো ইমান শক্তিশালী কেনে কৰিব কাৰণ সাধাৰণ মানুহে আমাৰ সাধাৰণ মানুহে এনেকুৱা নহয় যে সাধাৰণ মানে মনৰ ভিতৰত মা দুৰ্গাক বা কালী মাক আৱিৰ্ভাৱ কৰিব যে মোক নিৰাপত্তা দি আছে মোৰ একো নহয় বুলি জুইত জাপ দিব নহয় সেই কথাষাৰ এটা ট্ৰেইনিং আছে এটা ধৰণ আছে যেনেকৈ চাহ বনোৱাৰ এটা ধৰণ থাকে এনেই গৈ দিয়ক এইখিনি এনেই গৈ আপুনি ধৰক চাহপাত উধে মুধে যদি আপুনি
চাহপাত দি দিলে সেই দিলে ভাল চাহ নহ'ব, তিতা হ'ব, কিবা হ'ব, চাহো নহ'ব পাৰে। আগতে বোলে চাহপাত দি দিলে পানী পিছত দিলে একো নহ'ব। চ' সকলো বস্তুৰে পদ্ধতি আছে, সাধনা আছে, এটা নিয়ম আছে। আৰু এইবোৰ কাল্পনিক কথা নহয়, আপোনালোকক মই যেনে কৈছোঁ এইটো কাল্পনিক কথা নহয়। আমি প্ৰহ্লাদৰ, আপুনি ক'লে যে জঁপিয়াই দিছিলে, প্ৰহ্লাদৰ কথা আমি কাহিনী বুলি যদি ধৰোঁ সেইটো কাহিনী হ'ব। সত্য বুলি ধৰিলে আজিৰ নিচিনা ঘটনা ঘটিব, য'ত তুলাই জুইক জ্বলাব নোৱাৰে, মানে জুয়ে তুলাক জ্বলাব নোৱাৰে। তো প্ৰহ্লাদৰ কথাটো ক'ৰবাত নহয় ক'ৰবাত সত্যতা নিশ্চয় থাকিব। তো এইবোৰ আমি ধৰক ভাবি চালে আমাৰ ভ্ৰান্ত ধাৰণা যেন লাগিব পাৰে, আৰু নহ'লে এক আধ্যাত্মিক আমি ইয়াত উপলব্ধি আমি নিশ্চয় কৰিব পাৰোঁ। সেইটো গতিকে প্ৰিয় দৰ্শক, কি ক'ম, যাদু সম্ৰাট বিক্ৰমৰ যাদুত আমি আজি মহাবিষ্টই নহয় কিছু নতুন কথাও শিকিলোঁ। নতুন কথা শিকাই নহয়, জীৱনটোক নতুনকৈ চাবলৈ আৰম্ভ কৰিছোঁ। হয়তো মই চাইছোঁ, আমাৰ যিসকল দৰ্শক চাই আছে তেওঁলোকেও, তেখেতসকলে আপোনালোকে হয়তো নতুনকৈ জীৱনটোক নতুনকৈ নিৰ্মাণ কৰিবলৈ, বিবেচনা কৰিবৰ কাৰণে বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰক। সঁচাকৈ যাদুৰ মাজেৰে জীৱনটোক তেখেতে প্ৰতিষ্ঠা কৰিলে। আৰু যাদু শিল্প, অসম যাদুৰ দেশ, গতিকে অসমত যাদুই গুৰুত্ব পোৱা উচিত। মই শেষ প্ৰশ্নটো, হয়, ভৱিষ্যত আৰু কিবা নতুন পৰিকল্পনা? হয় আছে। এতিয়া হয়, আমি যিহেতুকে এষ্ট্ৰলজিৰ কথা কৈছিলোঁ, বিভিন্ন ধৰণত এতিয়া মানৱ সেৱাৰ সময়, যাদুৰ লগতো যিহেতুকে বহুখিনি জড়িত হৈ আছোঁ। যাদুৰ থিয়েটাৰখন আৰম্ভ হৈছে। থিয়েটাৰ যেতিয়াই মুকলি হ'ব, আমাৰ প্ৰাগ মায়া মেজিক থিয়েটাৰ নিশ্চয় আমি পুনৰ মানুহৰ মাজলৈ আগুৱাই দিম। এষ্ট্ৰলজিৰ মাজেৰে আমি চেষ্টা কৰিছোঁ যে পুনৰবাৰ কৈছোঁ, ব্যৱসায়িক ভিত্তিত নহয় কোনো কাৰণত। আমি যিমান পাৰোঁ, আমি যিসকল মানুহৰ কিবা নহয় কিবা কাৰণত প্ৰব্লেম হৈ আছে, তেওঁলোকৰ জীৱনত আছে, যদি এষ্ট্ৰলজিকেলি সেইটো ঠিক কৰিব পৰা যায়, তেতিয়াহ'লে আমি সেইটোৰো চেষ্টা কৰি আছোঁ যে প্ৰত্যেকৰ জীৱনত যাতে সুখ সমৃদ্ধি ৰঙেৰে ভৰি পৰক, মায়া মেজিক থিয়েটাৰখন হয় গোটেইখিনি। গতিকে প্ৰিয় দৰ্শক, আৰু মই একো নকওঁ। আজি আমি জ্যোতিষৰ কথা আলোচনা কৰা নহ'ল, এষ্ট্ৰলজিৰ কথা বৰ বিশেষ ডিটেইলছ কথা পাতিবলগীয়া, বিতংভাৱে কথা পাতিবলগীয়া বহুত থাকে, কাৰণ আমাৰ সময় নাই। আৰু অনাগত সময়ত আমি যাদু সম্ৰাট বিক্ৰমক নিউজ এনিৰ ষ্টুডিঅ'ত একেদৰেই লগ পাম, আৰু নতুন নতুন যাদু চাম, নতুন নতুন কথা শুনিম, আৰু তেখেতৰ বহুত জীৱনত বহুত কথা চুই যোৱা নহ'ল, আধৰুৱা হৈ থাকিল, আৰু সম্ভৱ নহয়। এটা বিশাল অধ্যায়, বিস্তৃত অধ্যায়, আৰু এই অধ্যায়বোৰ লাহে লাহে পৃষ্ঠাকৈ আমি জুকিয়াই থাকিম যাদুৰ মাজেৰে। অনাগত সময়ত আমি আকৌ নিজৰ মজিয়াত আপোনাক লগ পাম, তাকেই প্ৰতিশ্ৰুতি দিয়ে। আৰু আপোনাৰ যি চিন্তা, যি দৰ্শন, যি চেতনা, সমাজখনক লৈ যি সপোন, সেই সকলো সফল হওক, তাকেই কামনা কৰি অনুষ্ঠানটোৰ পৰা মই দীপক কুমাৰ বৰ্মনে বিদায় দিছোঁ। ধন্যবাদ।